ছাত্ৰ ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি 20 তাৰিখ। এই 20 তাৰিখৰ দিনাখনে তোমালোকৰ কি হৈছিলে অংক পৰীক্ষা হৈছিলে নহয় নাই মেট্ৰিকৰ অংক প্ৰশ্ন আজি তোমালোকে দি পেলাই আহিছা আৰু এই প্ৰশ্নখনত তোমালোকৰ প্ৰশ্নবিলাক মই অলপ চালোঁ ছাত্ৰজনৰ পৰা প্ৰশ্নখন খুজি আনিলোঁ আৰু চালোঁ প্ৰশ্নখিনি বেয়া নহয় মোটামুটি ভালেই প্ৰশ্ন আহিছে কিন্তু ধৰা প্ৰতিটো প্ৰশ্নই অকমান হলেও কৰিব লাগে যোৱা বছৰতকৈ এইবাৰ প্ৰশ্ন তোমালোকৰ মানে টাইপটো অলপ উন্নত আৰু ইজিও হয় দেই গতিকে যিসকলে একদম ৰেডিমেড প্ৰশ্ন পাম বুলি ভাবিছা তেওঁলোকৰ কাৰণে কিন্তু অসুবিধা হ'ব মই এই কথাটো আগৰ ভিডিঅ'টো কৈছোঁ গতিকে কনসেপচন মাষ্ট তোমালোকৰ লাগিবই আৰু মই তোমালোকক পোষ্ট এটাও দিছিলোঁ যে তোমালোকে যিসকলে মোৰ ভিডিঅ'বোৰ জেনেৰেলি চোৱা কাৰণ ভিডিঅ' বহুতে দি আছে কিন্তু কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে মোৰ ভিডিঅ'য়ে বেছিকৈ চাই গতিকে তেওঁলোকেতো আশা কৰি আছে ন গতিকে তোমালোকৰ কাৰণে মই ভিডিঅ'টো বনালোঁ 45টা MCQৰ প্ৰশ্নখনতে তোমালোকৰ টিক মাৰ্ক মাৰি দিছোঁ বুজাই দিছোঁ তোমালোকে নিজৰ এতিয়া প্ৰশ্নবোৰ চাই পেলাই মিলাই চাবাচোন তোমালোকে বাৰু MCQত কিমান পাবা আৰু মই কৈছিলোঁ যে কমিউনিটি পোষ্টত যেটো মই তোমালোকক পোষ্ট দিছিলোঁ তাতে কৈছিলোঁ যে কিমানে 60 ওপৰত পাবা কিমানে 80 ওপৰত পাবা বহুত কমেন্ট আহিছে 80 ওপৰত পোৱা কমেন্ট বহুত আহিছে ভাল লাগিছে তোমালোকে যে প্ৰশ্নবোৰ কৰিব পাৰিছা এটো তোমালোকৰ কাৰণে খুব ভাল কথা আৰু এটো নহয় যিসকলে কম পাবা মই আগতে কৈছোঁ যে আমাৰ ইয়াতে বিভিন্ন সংখ্যক ছাত্ৰ ছাত্ৰী আছে কিছুমানে বিজ্ঞান শাখাটো লৈ পেলাই পঢ়িবলৈ মন কৰে কিছুমানে কলা বিভাগত পঢ়িবলৈ মন কৰে আৰু এছনিয়া সদায় ভাবি আছে যে আমি অংক বিজ্ঞানটো যদি কেনেবাকৈ পাৰ হৈ যাওঁ নহয় আৰু এইফালে আৰু অংকলে বিজ্ঞানলৈ আমি ঘূৰি নাচাওঁ আমি কলা বিভাগত সেইসকল ছাত্ৰ ছাত্ৰী সাধাৰণতে কলা বিভাগত বৰ অভূতপূৰ্ব ৰিজাল্ট কৰেগে যেহেতু গোটেই বস্তুটো তেওঁলোকক প্ৰেছাৰ দি আছিলে অংক আৰু বিজ্ঞানে ভাল হওক তোমালোকৰ সকলোৰে ভাল হওক আমি সদায় তোমালোকৰ ভাল হোৱাটোৱে চিন্তা কৰোঁ এতিয়া তোমালোকে প্ৰশ্নবোৰ চাবা দেই এতিয়া তোমালোকে পৰীক্ষা শেষ হোৱাৰ পিছত বহি নাথাকিবা কিবা কিবি এটা কাম হাতত ল'বা কোনোবাই এটা কম্পিউটাৰ ধৰা কোৰ্স এটাকে ল'লা 1.5 মাহৰ বা 2 মাহৰ কিবা এটা শিকি থাকিব লাগে আৰু বহি দিয়াৰ লগে লগে বা ৰৈ দিয়াৰ লগে লগে তোমালোকৰ বস্তুটো আকৌ ষ্টেগনেশ্যন আহি যাব ঠিক আছে এতিয়া তোমালোকে ইলেক্টিভ সাবজেক্ট আৰু বিজ্ঞান এই দুটা সাবজেক্টে আছে গতিকে সেই দুটা সাবজেক্টৰ কাৰণে মই তোমালোকক শুভেচ্ছা জনাইছো পৰীক্ষা খুব ভালকৈ দিবা আৰু মই এটা কথা জনাই থওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'বোৰ তোমালোকে চাইছিলা চাই পেলাইতো তোমালোকে নিশ্চয় ভাল পাই পেলাইহে মোৰ লগত সংযোগ ঘটিছে তোমালোকে পিছৰ চাম ছাত্ৰ ছাত্ৰীকো জনাবা যে যিসকলে এতিয়া 10লৈ পাব তেওঁলোকেও চাওক তেওঁলোকৰ উপকাৰ হওক গতিকে মোৰ লগত যোগাযোগ ৰাখিবলৈ ক'বা মই তোমালোকৰ ফোন নম্বৰটো স্ক্ৰীনত দি দিছোঁ সেইটো ফোনৰ নম্বৰ জৰিয়তে আমাৰ যেহেতু অনলাইন ক্লাছ লৈ দিয়া আৰম্ভ হ'ব হৈ গৈছে আৰু এই ভিডিঅ'টোতে মই তোমালোকক খবৰটো দিছোঁ যে এপ্ৰিলৰ পৰা আমি অনলাইন ক্লাছো আৰম্ভ কৰিম গতিকে মই তোমালোকৰ ফোন নম্বৰটো দি দিছোঁ এতিয়া ফোন নম্বৰটো চাই পেলাই তোমালোকৰ লগত যোগাযোগ কৰিবা আৰু এই বিষয়ে তোমালোকৰ এটা মই ৰামানুজন ব্যস্ত এটা ভিডিঅ' অলৰেডি তোমালোকক দিম বাৰু তথাপিতো মই এই ভিডিঅ'ৰ জৰিয়তেও সেই কথাখিনি তোমালোকক জনালোঁ আৰু ৰিজাল্ট হোৱাৰ পিছত তোমালোকে মোক অন্ততঃ যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগে মোৰ লগত পঢ়িছিলে তেওঁলোকে ৰিজাল্টবোৰ জনাব আৰু বাকীসকলক আমি ভিডিঅ' চাই পেলাই যিসকলে উপকৃত হ'ল তেওঁলোকেও কিন্তু জনাব মোৰ তেওঁলোকৰ প্ৰতিও শুভেচ্ছা আছে ছাত্ৰ ছাত্ৰীসকল আৰু বিশেষ কথা নকওঁ আৰু চেনেলবোৰ পাই থাকিবৰ কাৰণে বা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ পঢ়িব মোৰ লগত ভাবি আছেতো তেতিয়া তেওঁলোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে লাইক কমেণ্টৰ তোমালোকৰ পৰা আশা কৰিছোঁ এতিয়া মই চোৱাচোন মই তোমালোকৰ প্ৰশ্ন কাকতখন মই কৰি দিছোঁ মই সেট বিটো পাইছিলোঁ আৰু কোনোবাই হয়তো এটো পাইছে কোনোবাই সিটো পাইছে কোনোবাই ডিটো পাইছে একো কথা নাই মাত্ৰ প্ৰশ্ন নম্বৰটো এনেকুৱা ধৰণৰ ধৰি লোৱা মই ইয়াতে বিৰ যদি 1 কৰিছোঁ কাৰোবাৰ হয়তো ডি সেটত 1 to গৈ পেলাই 20 আছে কথা হিমানে এতিয়া প্ৰশ্নবিলাক অদল বদল হৈ আছে আল্টিমেট প্ৰশ্ন একেইটাই আছে ঠিক আছে আমি প্ৰশ্ন আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2026 চনত হৈ যোৱা জেনেৰেল মেথমেটিক্সৰ যিখিনি MCQ আছে তোমালোকক এই 45টা MCQৰ সমাধান এই ভিডিঅ' তোমালোকৰ কাৰণে মই আগবঢ়াইছোঁ তোমালোকে এতিয়া প্ৰশ্নবোৰ তোমালোকৰ যিখিনি উত্তৰ কৰি আহিছিলা সেই উত্তৰখিনিৰ লগত তোমালোকে নিশ্চয় মিলাই চাবা আৰু তোমালোকে কিমান নম্বৰ আশা কৰিছা কমেন্টত জনাবা আৰু লগতে ইয়াৰ পিছৰ যেটো আমাৰ অবজেক্টিভ টাইপৰ মানে অংশ আছে বাকি 45 মাৰ্কৰ সেই অংশটো তোমালোকৰ যেহেতু বুকৰ পৰাই আহিছে তথাপিতো তোমালোকে কিমান পাৰিছা হেতু তোমালোকে কমেন্টত জনালে মই সুখী হ'ম এটা মই তোমালোকৰ প্ৰশ্নখিনি মই আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মই বি
যিটো পাৰ্ট আছিলে সেই বি পাৰ্টটোৰ প্ৰথম প্ৰশ্নটো তোমালোকৰ কাৰণে লৈছোঁ ইয়াতে কৈছে যে √2 √a √18 √30 সমান্তৰ প্ৰগতিত আছে বুলি কৈছে সমান্তৰ প্ৰগতিত যদি থাকে সাধাৰণ অন্তৰটো আমি উলিয়াই দিব লাগে চোৱা এইটো এটা বৰ সহজ প্ৰশ্ন কি দিয়া আছে √2 √8 তাৰপিছত দিয়া আছে √18 √32 ইয়াৰ √32 পিছত কি হ'ব সেইটো উলিয়াবলৈ কৈছে আৰু লগতে ইয়াৰ মাজৰ ডিফাৰেন্সটো উলিয়াবলৈ কৈছে এতিয়া তোমালোকে চোৱা √8 মানে হ'ব 2 * 2 * 2 নহয়নে বাৰু আৰু √18 মানে কিমান হ'ব 3 * 3 * 2 তোমালোকে এখিনি জানাই চাগে উৎপাদক বিশ্লেষণ কৰিছা এটো হ'ব 2 * 2 * 2 * 2 হয়নে 2 * 2 = 4 4 * 2 = 8 8 * 2 = 16 2 * 32 এতিয়া চা ইয়াৰে বৰ্গ এই প্ৰথম ৰুটটো আমাৰ আছে ইয়াৰ বৰ্গমূল কিমান হ'ব বৰ্গমূলত সাধাৰণতে এটা জোৰৰ পৰা এটা সংখ্যা লয় 2 √2 হ'ব এটো হ'ব 3 √2 হ'ব এটো হ'ব দুটা টুৰ পৰা এটা 2 দুটা টুৰ পৰা এটা 2 আৰু এটো পেয়াৰ হৈ নাথাকিলে গতিকে এটো হ'ব আমাৰ 4 √2 আমি কি কি পালো √2 পালো √2 √2 পালো 3 √2 পালো 4 √2 পালো নেক্সট টু নিশ্চয় 5 √2 হ'ব আৰু এই 5 √2 টোকে আমি কেনেকৈ লিখিব পাৰো চোৱা 5 টো আমি কৰ পৰা পাম নিশ্চয় 25 ৰ বৰ্গমূল হয় আৰু দুইটা বৰ্গমূল চিহ্ন ইনটু হৈ থাকিলে এটা বৰ্গমূলৰ চিহ্নৰ ভিতৰত ভৰাই পেলাই হিহঁতক পূৰণ কৰি দিলে ৰুট কিমান হ'ব 50 গতিকে আমি এটা সংখ্যা √50 পাই গলো এতিয়া আমি যদি সাধাৰণ অন্তৰ লাগে আমি a টোৰ পৰা এটো মাইনাস কৰিম √8 ৰ পৰা √2 মাইনাস কৰিলে √8 মানে কি 2 √2 আৰু ইয়াৰ পৰা √2 মাইনাস কৰিলে দুটা √2 পৰা এটা √2 গলে √2 হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল যিজন ছাত্ৰৰ পৰা মই মানে প্ৰশ্নখন আনিছিলো তেওঁ অলৰেডি ইয়াতে মাৰি থৈছিল মানে প্ৰশ্নটো তোমালোকৰ শুদ্ধ হ'ব নেক্সট প্ৰশ্ন তোমালোকে চোৱা 2 নম্বৰটো আৰু 2 নম্বৰটো তোমালোকৰ আছে যে এই যিটো তোমালোকৰ বিন্দু দিয়া আছে এই বিন্দু দুটা হেনো কোনোবা এটা বিন্দুৰ পৰা সমদূৰৱৰ্তী কোনোবা বিন্দু মানে x অক্ষৰ পৰা থকা বিন্দু x অক্ষৰ পৰা থকা বিন্দুটো কি বুলি কয় x0 বুলি কয় ইয়াৰ পৰা আৰু এই বিন্দুটোৰ পৰা মানে এই বিন্দুটোলৈ যিমান দূৰ ইয়ালৈ সিমান দূৰ গতিকে আমি বিন্দুকিটাৰ নাম কিবা এটা আমি নিজে দি ল'ব পাৰিম নহয়নে বাৰু নেক্সট বিন্দুটো তোমাৰ তোমালোক কি আছে -4 6 আৰু নেক্সট বিন্দুটো মালি আছে 8 6 এই দুটা বিন্দু এই বিন্দুটোৰ x0 আৰু ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ সিমান দূৰত্ব গতিকে আমি লিখিব পাৰো যে AB = AC গতিকে বৰ্গমূলৰ চিন যদি আমি প্ৰয়োগ কৰিব লাগিব ডিসটেন্স ফৰ্মুলা ইয়াৰ প্ৰথমটো পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিলে এটো কি হ'ব x + 4 হোল স্কয়াৰ ইয়াৰ প্ৰথমটো বিয়োগ কৰিলে 0 - 6 হোল স্কয়াৰ আকৌ এই পিনে ঠিক তেনেকৈ x ৰ পৰা 8 মাইনাস আমি কৰিম হয় না আৰু ইয়াৰ পৰা কৰিম 0 - 6 তাৰ মানে 0 + 6 এইটো হল কথা দুইফালে বৰ্গমূল চিন আছে তোমালোকে এটো কাটি দিব পাৰিবা ঠিক আছে কাটি দিয়াৰ পিছত তুমি কি পাবা এটো a স্কয়াৰ টুৱাইস ab মানে এটো 8x হ'ব + 16 হ'ব আৰু এপিনে হ'ব তোমাৰ 36 এপিনে হ'ব a স্কয়াৰ টুৱাইস ab 2x8 তাৰ মানে -16x + 64 + 36 x স্কয়াৰ কাটি দিয়া 36 কাটি দিয়া এপিনে তোমাৰ 8x থাকিলে নিশ্চয় ধৰিব পাৰিছা ইফালে 16 টো প্লাস হৈ আহিলে 16 টো আহিলে ইফালে তোমাৰ 64 পাই ইপিনে আকৌ 16 টো এইফালে 16 টো মাইনাস হ'ব এটো 24x এটো হ'ব তোমাৰ 14 গল থাকিল 8 5 গল 4 48 আৰু x মান পাব কাৰণে 24 48 হৰণ কৰিলে কি পাম 2 পাম এতিয়া আমাৰ x অক্ষৰ বিন্দুটোৰ নাম কি আছিল x0 এতিয়া x মান কিমান পালো 2 গতিকে 20 হ'ব ঠিক আছে এতিয়া এটো হ'ব আমাৰ 20 এতিয়া 20 তোমাক কত আছে নিশ্চয় ছাত্ৰজনে শুদ্ধকে উত্তৰ দিছে 20 ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো আহিলে 3 নম্বৰ তোমালোকে চোৱা 3 নম্বৰত কৈছে 10 এৰ মান 1 তকৈ সৰু চোৱা 10 এৰ মান বুলি ক'লে 10 এৰ মান গিটা চোৱা 10 0 0 10 30 ডিগ্ৰী 1/√3 10 45 ডিগ্ৰী 1 10 60 ডিগ্ৰী √3 তাৰপিছত 10 90 ডিগ্ৰী আনডিফাইন্ড মানে ইয়া নিৰ্ণয় কৰিব নোৱাৰি আমিতো অসীম বুলি ক'ব পাৰো তে এই যিখিনি মান পাইছো এই মানখিনি চোৱা √3 মান 1.73 গতিকে ইয়াত সব মান একত কোনোবাটো একতকে ডাঙৰ হয়নে বা একৰ সমান এনেকুৱা মান আছে কিন্তু একতকে কি বুলি কৈছে সদায় বুলি ক'লে দুই এটা মান একতকে সৰু থাকিব পাৰে ধৰা এই মানটো একতকে সৰু হয় কিন্তু শূন্যটো একতকে সৰু হয় কিন্তু ইয়াতে কৈ দিছে যে সদায় একতকে সৰু সদায় একতকে কেতিয়াও সৰু হ'ব না গতিকে এই স্টেটমেন্টটো তোমালোকৰ কটা দিছো এটো কি হ'ব ভুল হ'ব তাৰপা কৈছে যে কোনো কোণৰ বাবে কোনো এটা সাৰ্টেন এংগল মানে কৈছে sec এটা চোৱা sec থিটা বুলি ক'লে আমাৰ কি হয় আমি cos থিটা মানে কি পাইছিলো b/h বেস বাই হাইপোটেনিউজ ইয়াত কি হ'ব হাইপোটেনিউজ বাই
বেজ হ'ব তাৰমানে কৰ্ণ বাই ভূমি হ'ব তোমালোকে এটা জানা যেতিয়া আমি এটা সমকোণী ত্ৰিভুজ বাহু এই সমকোণী ত্ৰিভুজৰ এই দীঘল বাহুটোই হ'ল আমাৰ কৰ্ণ আৰু ভূমি আমি এডাল যদি ভূমি বুলি ধৰো এডাল যদি উচ্চতা বুলি ধৰো গতিকে এই দীঘল বাহুটো ওপৰত আছে আৰু চুটি বাহুটো তলত আছে গতিকে ডাঙৰ মানটো ওপৰত আছে সৰু মানটো তলত আছে গতিকে এইটো আমাৰ এটা শুদ্ধ গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ তেনেকুৱা আমি ষ্টেটমেন্ট আমি কোড পাম বাৰু হেতু প্ৰথম তোমালোকে চাই ল'ব লাগিব 3 নম্বৰত কোড আছে গতিকে হেতু তোমালোকে বিট পাবা কাৰণ প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা আনসাৰটো আমাৰ কোনটো হ'ব বি2 হ'ব তাৰ পিছত তোমালোকে চোৱা আন এটা 4 নম্বৰত তোমালোকৰ আছে 4 নম্বৰত তোমালোকৰ কি দিয়া আছে শুদ্ধ বিকল্পটো বাছি উলিওৱা বৃত্তটাত অসীম সংখ্যক সমান্তৰাল এটা বৃত্তত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক আহিব পাৰি নিশ্চয় পাৰি তোমালোকে যেটা বৃত্ত এটা আঁকিবা এডাল সমান্তৰাল ধৰা আকৌ এনেকে এডাল সমান্তৰাল এনেকে সমান্তৰাল তোমালোকে বহুত আঁকিব পাৰা এটো এটা তোমালোকৰ কাৰণে এটো কি হ'ব ট্ৰু ষ্টেটমেন্ট মানে সঁচা উক্তি বা সত্য এটা কৈছে ABCD যেটো ABCD তোমালোকৰ ইয়াতে দিছে চতুৰ্ভুজৰ বাহুকেটা স্পৰ্শ কৰাকৈ এটা বৃত্ত আঁকিছে চাগে চতুৰ্ভুজটো বাহুকেটা তেতিয়া কৈছে যে বাহুকেটাৰ যোগফল এই বাহুটোৰ লগত সমান হয় বুলি কৈছে এটো তোমালোকৰ বুকত জ্যামিতি কৰি থোৱা আছে এতিয়া তুমি চোৱা এটো এটা আমাৰ বৃত্ত এই বাহুকেটাই আমাক এনেকে কি কৰিছে চতুৰ্ভুজটো টাচ কৰিছে মই নামগিটা এফালৰ পৰা দি দিছো ABCD নিজে সদায় একাধিক্ৰমে দিব লাগে তুমি মনত ৰাখিবা AB ৰ লগত যদি CD ৰ যেটো যোগফল হ'ব AB ৰ লগত CD ৰ যেটো যোগফল হ'ব হেতু এই বাহুটোৰ লগত তোমালোকৰ এনেকুৱা এটা জ্যামিতি আছে বুকত জ্যামিতি যেটো নাহি পেলাই এই প্ৰশ্নটোকে তোমালোকৰ আহিলে গতি এটো এটা তোমালোকৰ সঁচা উক্তি গতিকে প্ৰথমটো সঁচা দ্বিতীয়টো সঁচা গতিকে আমি A ষ্টেটমেন্ট A আৰু B উভয়ে সঁচা বুলি আমি ক'ব পাৰো 5 নম্বৰ তোমালোকৰ চোৱা 5 নম্বৰ তোমালোকৰ প্ৰশ্ন এটা দিছে যে মই প্ৰশ্নখন আৰু অকমান আগবঢ়াই দিছো 5 নম্বৰ দিছে যদি দুডাল ৰেখা সমান্তৰাল হয় সমান্তৰাল সৰলৰেখা তোমালোকক এনেকে ধৰিলা এডাল দিছে এই ৰেখাডালৰ নাম যেনিবা 2x - 3y = 5 আৰু এডাল সমান্তৰাল সৰলৰেখা তোমালোকক কি কৰিছে সমান্তৰাল মানে সমান নহয় দেই গতিকে সমান দূৰত্ব দি ৰেখাবিলাক গতি কৰি থকাহে বুজায় তেনেহলে ইয়াতে কেবাডালো ৰেখা দিছে এটা হে এই ৰেখাডালৰ এতিয়া সমান্তৰাল কোনডাল হ'ব হেতু কথা তোমালোকে চাব লাগে এডাল হ'ব নে এডাল হ'ব সমান্তৰাল সৰলৰেখাটা তোমালোকৰ শৰ্ত আছে a1/a2 b1/b2 not equal c1/c2 এই কথাটোক মনত থাকিলেহে তুমি ইয়া উত্তৰটো দিব পাৰিবা ঠিক আছে এতিয়া মই যদি এইডালকে লৈছো যেনিবা সাপোজ 4x - 3y = 10 এতিয়া মই টেস্ট কৰি চাও দেই 2/4 equal to -3/-3 -3/-3 তাৰ পিছত নেক্সট তো দিছে তোমালোকৰ 5/10 হ'ব কাৰণ এটো লগতে কৰিব লাগে 5/10 এটো পালো হাফ হ'ব কটাকটি কৰিলে নহয়নে বাৰু এটো কটাকটি কৰিলে মাইনাস এটো 1 হ'ব গতি এটো লগত এটো ইকুৱেল নহয় হয় না কন্ডিশন এটো না কাটিলে প্ৰথম দুটাই দেখোন সমান নহয় ইয়া পিছৰটো সমান হয়তো একো লাভ নাই এটা এটো কন্ডিশন নহব নেক্সট তুমি এডাল চোৱা এবাৰ তোমাৰ ৰেখাডাল যেনিবা 4x - 6y = 15 এটো চাও এতিয়া 2 কি হ'ব 4 হ'ব -3 কি হ'ব -6 5/15 ঠিক আছে এটা কটাকটি কৰিলে এটো হাফ হ'ব এটো কটাকটি মাইনাস কটা গল কটাকটি কৰিলে এটো তোমালোকৰ হাফ হ'ব আৰু কটাকটি কৰিলে এটো কিমান হ'ব 1/3 সো প্ৰথম দুটা সমান কিন্তু এই প্ৰথম দুটাৰ লগত শেষৰটো সমান নহয় এটা তোমালোকৰ উত্তৰ আমি কোড বিচাৰি পাম বিট বিচাৰি পাম ধৰিব পাৰিছা না তোমালোকে উত্তৰটো ঠিকে আছে নে বাৰু একবাৰ চাই লবা ইয়াতে তোমালোকৰ কি হ'ল 5/15 1/3 আহি গল ন 1/3 এটো 1/2 প্ৰথম দুটা সমান আছে তাৰ পিছত 5/3 এটো তোমালোকৰ অসমান আছে গতিকে তোমালোকৰ আনসাৰটো ঠিকে আছে গতিকে 4x - 6y = 15 এটা 5 নম্বৰটো তোমালোকৰ উত্তৰ শুদ্ধকে
পাইগোলা দেই গতিকে তোমালোকে অনুপাতটো চাবা 2/4 এটো হাফ ওলাব -6/3 এটো হাফ ওলাব আৰু 5/15 এটো 1/3 ওলাব গতিকে প্ৰথম দুটাটো সমান হ'ব লাগে লাষ্টৰটোহে অসমান হ'ব লাগে এটা তোমালোকৰ উত্তৰটো এইটোৱে হ'ব দেই তোমালোকৰ প্ৰথম উত্তৰটো কৈ দিলো তাৰ পিছত আহি গল দুটা গোলকৰ আয়তন দুটা গোলকৰ আয়তন বুলি কৈছে ইমানে পৃষ্ঠকালি অনুপাত এতিয়া চোৱা গোলকৰ আয়তনৰ ফৰ্মুলা আয়তন বুলি কলে সাধাৰণতে ভলিউম বুলি কয় ভলিউম ভলিউম তোমালোকৰ দুটা v1 আৰু v2 গোলকৰ আয়তনৰ ফৰ্মুলা 4/3 পাই r কিউব আকৌ 4/3 পাই r কিউব হয়নে কিন্তু ইয়াতে আমি দুইটা r লিখিব নোৱাৰিম কাৰণ প্ৰথমটো ভলিউম উলিয়াবৰ কাৰণে r টো বেলেগ থাকে ব্যাসাৰ্ধ বেলেগ ইয়াৰ ব্যাসাৰ্ধ বেলেগ এই দুটা তোমালোকৰ কটা গল পাই কটা গল আৰু থাকিলে r1 কিউব বাই r2 কিউব এই দুটা থাকিলে এই যেটো আয়তনৰ অনুপাত এটো যেটো পাই গলা ইয়াৰ মানটো তোমালোকৰ কিমান দি থৈছে বাৰু চোৱা মানটো তোমালোকৰ দিছে আয়তনৰ অনুপাতটো 125/8 ইয়াৰ মানটো 125/8 এটা এইটোকে মই অকন বিশেষ ধৰণে সজালে কিমান হ'ব r1/r2 হোল কিউব হ'ব কাৰণ দুইটাতে ঘাত 3 আছে এটা ঘাতলৈ আমি লৈ গলো আৰু এটো 5/2 কি হ'ব হোল কিউব হ'ব গতে 3 কটা গল r1/r2 কিমান পালো 5/2 এটা এই বস্তুটো আমি অনুপাত পাই গলো ব্যাসাৰ্ধ অনুপাত আমাক এতিয়া লাগে কি পৃষ্ঠকালি অনুপাত আকৌ পৃষ্ঠকালি উলিয়া মানে সারফেস এরিয়া না পৃষ্ঠকালি আমি এরিয়া প্ৰথমটো উলিয়াও আৰু এরিয়া দ্বিতীয়টো উলিয়াও এটা পৃষ্ঠকালি অনুপাত কিমান 4 পাই r² গতিকে আমি r1 দিম যেটো এটা প্ৰথমটো দ্বিতীয়টো আমাৰ সমান বুলি কোৱা নাই গতিকে 4 কটা গল পাই কটা গল এটো হ'ব r1/r2 হোল স্কয়ার আৰু r1/r2 মান আমি কিমান পালো 5/2 হোল স্কয়ার আৰু এটো যদি ভাঙি দিও 25 হ'ব এটো হ'ব 4 25/4 আৰু যেটো নেকি অনুপাতত লিখিলে হ'ব 25:4 এটা তোমাৰ আনসাৰটো কত ওলাব বাৰু আনসাৰটো তোমালোকৰ এটো চাব লাগিব আনসাৰটো তোমালোকৰ বি ওলাব ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় তোমালোকে প্ৰশ্নটো বুজি পাইছা তাৰ পিছত আহিলে 7 নম্বৰ পদত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব বহুলক কাক কয় তোমালোকে নিশ্চয় জানা যে বহুলক মানে হল এইবিলাক হল তোমালোকৰ শ্ৰেণী অন্তৰাল দেখিছানে 10 পৰা 25 25 পৰা 40 এবোৰ শ্ৰেণী অন্তৰাল এই শ্ৰেণী অন্তৰালৰ বিলাকৰ প্ৰত্যেকৰ বাং বাৰ্তাবোৰ তুমি লক্ষ্য কৰিবা এইবিলাক তোমালোকৰ বাং বাৰ্তা বা ফ্ৰিকুৱেন্সি হয় ইয়াতে ডাঙৰ ফ্ৰিকুৱেন্সি কোনটো আটাইতকৈ ডাঙৰ বাং বাৰ্তা কোন 8 ৰ লগত কোন অনুৰূপ শ্ৰেণীটো কোন 8 ৰ লগত কৰেসপন্ডিং ক্লাছ ইন্টাৰভেলটো কোন 55 to 70 গতিকে তোমালোকৰ উত্তৰটো ক'ত পাবা বিচাৰি সিট পাবা ছাত্ৰ-ছাত্ৰী সকল এটা মই নেক্সট পেজৰ কামটো আগবাঢ়িছো এইবাৰ চোৱা তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো কি আছে যে দুটা মুদ্ৰা একেলগে টছ কৰিলে আমি দুটা কইন্স যদি আমি টছ কৰো অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা দুভাগৰ এক বুলি কৈছে একচুয়ালি স্টেটমেন্টটো বা উক্তিটো ট্ৰু নে ফলস আমি সেই কথাটো প্ৰথম চাই লওঁ দেই দুটা মুদ্ৰা টছ কৰিলে আমি যেতিয়া দুটা কইন আমি 1 rupees কইন্স দুটাকে যেনিবা আমি টছ কৰিছো এই কইন্সটো যদি টছ কৰো আমি ইয়াৰ পৰা কি পাম হেড আৰু টেইল পাম ইয়াৰ পৰা মানে আমি দুটা ৰিজাল্ট পাম আৰু এই কইন্সটো পৰা আমি কি পাম হেড আৰু টেইল পাম ইয়াৰ পৰা দুটা পাম 2 দুগুণ টোটাল 4টা আমি ফলাফল পাম সেই ফলাফল গিটা তোমালোকক মই লিখি দিছো হেড 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 টেইল টেইল হেড টেইল টেইল টোটাল আউটকাম টোটাল ফলাফল কিমান পালো 4টা পালো এটা যেটো টোটাল ফলাফল হয় হেতু সদায় তলত পাতে দেই হেতু হৰত পাতে তাৰ পিছত কৈছে টছ কৰিলে অতি কমে এটা মুণ্ড পোৱা মুণ্ড মানে হল হেড অতি কমেও হেড তাৰ মানে এটা হেড পাবই লাগিব এটাতকে বেছি থাকিলে আপত্তি নাই তে হেড কোড আছে চাই লোৱা হেড ইয়াত আছে এই ইয়াত আছে এই ইয়াত আছে এই ইয়াত আছে গতিকে এটা হেড পোৱা অতি কমে এটা হেড পোৱা হল 3/4 কিন্তু দিছে কি হাফ গতিকে এটো ডেফিনিটলি এটা ভুল স্টেটমেন্ট হয়নে তাৰ বাউন্নত কাৰ্ড থকা ভালদৰে মিহলোৱা তাছপাতেজৰ পৰা কাৰ্ড জাদিছিকভাৱে টনা হল কাৰ্ডটো ৰজা হয় তোমালোকে জানা প্ৰতিটো ইস্কাপন ৰোহিতন হৰটন সিৰটন প্ৰতিটোতে এজন ৰজা থাকে তাৰ মানে টোটাল ৰজা 4 জন আমাৰ টোটাল পাত কেটা আছে কাৰ্ড কেটা আছে 52টা 4 গুণে 4 টাং 52 হয়নে এটা 1/13 গতিকে এটো তোমালোকৰ শুদ্ধ তে এটো যদি শুদ্ধ হয় তোমালোকে আমি এটা কোনটো শুদ্ধ দিব লাগিব তোমালোকে এটা নিশ্চয় গম পাইছা প্ৰথমটো আমাৰ ভুল এই উক্তিটো ভুল এটো ভুল এটো অশুদ্ধ আৰু বিটো শুদ্ধ গতিকে তোমালোকে যিজন ছাত্ৰ আছিল তেওঁ দুইটাতে শুদ্ধ বুলিয়ে মাই দিছিলে নহয়নে বাৰু গতিকে 8 নম্বৰত আমি শুদ্ধ উত্তৰটো ক'ত দিব লাগিব
বিত দিব লাগিব সেই কথাটো তোমালোকক মই বুজাই যেহেতু দিলোই তাৰ পিছত তোমালোকে চোৱা আন এটা প্ৰশ্ন 9 নম্বৰ তোমালোকক দিয়া আছে x square minus y square plus x plus y দেই এটো তোমালোকে গম পাইছে এটো এটা সূত্ৰ হয় x plus y x minus y আৰু এপিনে x plus y টো দুটা একেলগে আছে মই এটা বন্ধনী লগাই দিও আৰু ইয়াৰ মুখাগত এক এটাও লিখি দিব পাৰিবা কিয় লিখি দিব পাৰিবা যে ইয়াৰ লগত এক এটা পূৰণ হৈ থকা মানে ইয়াৰ অৰ্থটো সলনি নহয় এতিয়া আমি চোৱা ইয়াতে x plus y ইয়াতে x plus y দুটা ভিতৰত এটা লিখিবা কমন লবা আৰু বাকি থাকিলে কি x minus y টো থাকিলে আৰু plus 1 থাকিলে গটিকে আমাৰ শুদ্ধটোৰ কোনটো হ'ব গটিকে আমাৰ অলৰেডি এটা উৎপাদক x plus y বুলি দিয়ে দিলে গটিকে আমি x plus y এটা এটো তোমালোকৰ পালুৱে এটো যদি পালুৱে গটিকে আমি এটো পালেই হৈ যাব x minus y plus 1 তে x minus y plus 1 এয়া তোমালোকৰ কোড আছে 9 ৰ এ তে উত্তৰটো বিচাৰি পাবা তাৰ পিছত 10 নম্বৰ তোমালোকে চোৱা 10 নম্বৰ তোমালোকৰ প্ৰশ্ন আছে যে থিটা এটা বৃত্তকলাৰ কোণ হয় মুখ্য বৃত্তকলাৰ কালি মুখ্য বৃত্তকলাৰ কালি আমি এতিয়া বিচাৰিব লাগে ইয়াতে তোমালোকক কৈছে 1 2 3 4 কে চাৰিটা অপচন আছে তে মুখ্য বৃত্তকলাৰ কালি চোৱা আমি এনে বৃত্তকলাৰ কালি বুলি ক'লে সাধাৰণতে এইটো কথাকে বুজো থিটা বাই 360 পাই r স্কয়াৰ হয় না এটো গৌণ বৃত্তকলা মানে সৰু বৃত্তকলাৰ মানে এনেকে বৃত্ত এটা যদি আমি আকো এই সৰু অংশটোৰ কালি উলিয়াবৰ কাৰণে এই এংগলটো হল থিটা হয় এই কালিটোৰ এটো হয় এই বাকি অংশটোৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰো জানানে 360 গুটেই কোনটো হ'ব 360 নহয় 360 মাইনাস থিটা বাই 360 পাই r স্কয়াৰ এইটো তোমালোকৰ নিয়মতে সূত্ৰটো এইটো হ'ব লাগে ঠিক আছে এটা এই সূত্ৰটো আমি বিচাৰি যাও পাই r স্কয়াৰ কোড আছে এটোটো লগে লগে নহয় কাৰণ পাই r স্কয়াৰ থিব লাগিব এটো নহয় এটা চোৱা এই দুইটোৱে যদি 720 ক কাটি দিয়া এটো যদি ইয়াক কাটি দিয়া 360 পাবা গতিকে এটো তোমালোকৰ শুদ্ধ হয় আৰু তেনেকে তুমি আৰু এটা চোৱা কোনটো তোমালোকৰ শুদ্ধ হয় এটো শুদ্ধ হ'ব চোৱা ইয়া থিটা 360 মাইনাস থিটা বাই 360 পাই r স্কয়াৰ গতিকে 1 ৰ লগত 4 হ'ব 1 ৰ লগত 4 হ'বলৈ হলে তোমালোকৰ অপচন কোড আহি যাব লাগিব সি টা আহি যাব লাগিব কাৰণ এটো শুদ্ধ আৰু এটো শুদ্ধ ঠিক আছে কাৰণ এই শুদ্ধটো আমি কেনেকৈ গম পালো এইটোৰ লগত এটো কাটি দিলে 360 আহি যায় ইয়াৰ লগত মিলি যায় গতিকে দুইটা সেম ফৰ্মুলা কিন্তু লিখিছে অকমান বেলেগ এটা কৰি যাতে ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে আমাৰ উদ্দেশ্যটো ভুল কৰোৱা নহয় জানো এটা শুদ্ধ কৰোৱা নহয় গতিকে আমি এতিয়া বুজি ল'ব লাগিব যে এইটোৰ লগত এটো কেনসেল কৰিলে ইয়াৰ লগত মিলি যায় তাৰ পিছত আহিলে তোমালোকৰ 11 নম্বৰটো 11 নম্বৰটো তোমালোকৰ কি বুলি কৈছে যে এটা ৰৈখিক বহুপদ মানে যেটো তোমালোকক বহুপদ দিছে px - q এই বহুপদটো x ৰ ঘাত 1 যেতিয়া ঘাত 1 থাকে ৰৈখিক বহুপদ কয় শূন্য বিচাৰিছে এটা তাক সমীকৰণলৈ সলনি কৰি লোৱা সমান শূন্য দি লোৱা ইয়াৰ পৰা x ৰ মানটো আউট কৰি দিয়া px = q আৰু x ৰ মান হ'ব q/p গতিকে q/p ক'ত আছে নিশ্চয় তোমালোকৰ সিট আছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উত্তৰটো গম পাই চাগে তাৰপিছত 12 নম্বৰ আহিলে যে 12 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নত তোমালোকৰ কি আছে মই প্ৰশ্নখন আৰু আগবঢ়াই দিছো তোমালোকৰ সমীকৰণ কিছুমান দিয়া আছে যে বাস্তৱ মূল দিয়া উত্তৰটো হল এনেকুৱা যে b² - 4ac > 0 এই কন্ডিশনটো ইয়াতে দুটা কন্ডিশন আছে চোৱা এটা হল b² - 4ac > 0 এটা হল b² - 4ac = 0 এই দুইটা একেলগ কৰি এটো লিখিছো আৰু এই দুইটা কন্ডিশন একেলগে ফুলফিল এটোৱে কৰিব আৰু এই কন্ডিশন দুটা মানি চলা সমীকৰণ গিটাই তোমালোকক কি দিব বাস্তৱ মূল দিব এটা তোমালোকে প্ৰথমটো চোৱা কি আছে x² - 2√3x + 9 = 0 এটো আমাৰ 12 নম্বৰটো কৰি আছো দেই এটো 12 নম্বৰটো কৰি আছো এতিয়া আমি চাই লওঁ b² - 4ac টেষ্ট কৰিব লাগিব মানে আমাৰ যেটো ডিসক্ৰিমিনেন্ট তে b মানে হল -2√3 হোল স্কয়াৰ - 4a a মানে 1 c মানে 9 এটা মাইনাসটো প্লাস হ'ব 4 3 গুণ 12 হ'ব 4 9 গুণ 36 6 2 গুণ 4 3 গুণ -24 গতিকে এটা শূন্যতকে সৰু গতিকে শূন্যতকে সৰু থাকিলে কেতিয়াও বাস্তৱ মূল নিদিয়ে নহয়নে বাৰু তাৰ পিছত তুমি এটো চোৱা 2 নম্বৰটো চোৱা গতিকে 2 নম্বৰটোত আমি চাও b² মানে -4√3 হোল স্কয়াৰ - 4a a মানে 3 c মানে 4 এটো a এটো b এটো c ঠিক আছে এটো মাইনাসক স্কয়াৰ কৰিলে কিমান হ'ব প্লাস হ'ব গতিকে 4 স্কয়াৰ 16 হ'ব 16 লগত 3 পূৰণ কৰিলে বৰ্গমূল চিহ্নটো ধৰি যাব তো 3 16 48
4 3 12 4 বাং 48 গতিকে শূন্য ওলালে যদি শূন্য ওলালে এটো তোমালোকে গম পাইছা যে এটো বাস্তৱ মূল দিব কাৰণ 0 ওলালেও বাস্তৱ মূলেই হয় গতিকে আমি এটা কথা গম পাইছো যে ই বাস্তৱ মূল দিব দেই তাৰপিছত x স্কয়াৰ প্লাস x প্লাস 1 হেতু চাও গতিকে x স্কয়াৰ প্লাস x প্লাস 1 ইকুৱেল টু 0 টু আমি চাও b স্কয়াৰ মাইনাস 4 হৈছে গতিকে আমাৰ ডিসক্ৰিমিনেন্ট আছে ডিসক্ৰিমিনেন্টে আমাক গুটেই কথাটো জনাই দিয়ে ইয়াৰ আগত 1 টা আছে গতে 1 স্কয়াৰ 4a মানে একনত 1 আছে c মানে 1 আছে 4 - 1 -3 যেটা নেগেটিভ থাকিব বাস্তৱ মূল নিদিয়ে গতিকে তোমালোকৰ এই কোনটোৱে দিব কেৱল এই সেকেন্ডটোৱে দিব দুইটোৱে দিব হয়নে গতিকে 12 নম্বৰটোৱে আমাক শুদ্ধ ধৰিব এটো 2 নম্বৰত আছে কেৱল 2 টো আমি শুদ্ধ বুলি মাইলে হৈ যাব ছাত্ৰ-ছাত্ৰী সকল একদম শেষৰটো ফালে তোমালোকৰ আহিছো তোমালোকে চোৱা ইয়াতে কি কৈছে যে তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সাধাৰণ অন্তৰ 2 সাধাৰণ অন্তৰ মানে 2 ওলাব লাগে ইয়াতে চোৱা 1 স্কয়াৰ মানে কি হ'ব 1 স্কয়াৰ মানে 1 2 3 স্কয়াৰ মানে 9 5 স্কয়াৰ মানে 25 7 স্কয়াৰ মানে 49 9 পৰা 1 মাইনাস কৰিলে কিমান ল'ব d ভ্যালু d মানে কি ডিফাৰেন্স 9 পৰা 1 গলে 8 ওলাব তাৰ পিছত 25 পৰা যদি 9 মাইনাস কৰা কিমান হ'ব 16 ওলাব গতিকে এটো জিটো ওলালে বেলেগ বেলেগ ওলালে গতিকে প্ৰথমটো আৰু চাব নালাগে এতিয়া -6 -4 -2 0 চাও হয় না আৰু আছে আৰু গতিকে আমি কি কওঁ সাধাৰণতে ডিফাৰেন্স উলিয়াবৰ কাৰণে সেকেন্ডটোৰ পৰা ফাৰ্স্টটো মাইনাস কৰো গতিকে ফাৰ্স্টটো ব্ৰেকেট দি দিবা দেই তেতিয়াহে শুদ্ধ হ'ব -4 - প্লাস গতিকে 6 পৰা 4 গলে 2 গতিকে আমি সেকেন্ডটো পৰা পাম গতিকে থাৰ্ড আৰু ফোৰ্থটো টেষ্ট কৰাৰ কথা নাহে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্ন 13 নম্বৰৰ আমি B2 পালো এটা নেক্সট প্ৰশ্ন আমি 14 পৰা বস্তুখিনি চাই লওঁ এইবাৰ চোৱা তোমালোকৰ 14 নম্বৰ এটা বৰ ইন্টাৰেষ্টিং প্ৰশ্ন তোমালোকক সুধিছে যে ত্ৰিভুজ এটা দিয়া আছে এটা নহয় প্ৰথম ত্ৰিভুজটোৰ মানে দুটা এংগুলৰ মান দিয়া আছে দুটা কোণৰ মান দিয়া আছে বাহুবিলাকৰ জোখ দিয়া আছে সেকেন্ডটোৰ তোমালোকৰ বাহুবিলাকৰ জোখ দিয়া আছে আৰু ত্ৰিভুজ দুটা ডেফিনেটলি কি হ'ব সদিশ কেনেকৈ গম পালো বাৰু সদিশ চোৱা এই 7 থকা বাহুটোক তুমি 2 ৰে পূৰণ কৰিলে 14 হয় মানে এই বাহুটোৰ দুগুণ হয় 3 * √3 ইয়াক যদি 2 ৰে পূৰণ কৰোঁ 6√3 হ'ব গতিকে এই বাহুটোৰ লগত এই বাহুটো কি হ'ব সমানুপাতিক 4.2 ক যদি তুমি 2 ৰে পূৰণ কৰা এটা স্কেল ফেক্টৰ হয় 4.2 ক যদি 2 ৰে পূৰণ কৰা 8.4 তাৰ মানে এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত হ'ব এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত হ'ব আৰু এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত হ'ব গতিকে ত্ৰিভুজ দুটা আমাৰ কি হ'ব সদিশ হৈ গ'ল এতিয়া চোৱা আমি এটা ত্ৰিভুজ বুলি ক'লে ত্ৰিভুজৰ তিনটা কোণ থাকিব আৰু তিনটা কোণৰে দুটা কোণৰ মেজাৰমেন্টটো দিয়া আছে 60 আৰু 70 কিমান হ'ব 60 আৰু 70 লগ লাগিলে 6 + 70 130 হ'ব কিন্তু ট্ৰায়াঙ্গলটো 180 থাকে গতিকে এটো তোমালোকৰ কিমান হ'ব 70 হ'ব তেতিয়া 70 70 60 মিলি 180 হ'ব ঠিক আছে এতিয়া ৰবা আমাক উত্তৰটো কি বিচাৰিছে হেতু লাগে এতিয়া উত্তৰটো কৈছে যে x ৰ মান x কোনটো আমাৰ x টো হ'ল a2 এটা আমি কেনেকৈ উলিয়াম চোৱা চাবা দেই খুব ইন্টাৰেষ্টিং ইয়াৰ ab বাহুটো ইয়াৰ কোনটো বাহুৰ লগত তোমাৰ সমানুপাতিক এই বাহুটোৰ লগত সমানুপাতিক তোমাক সৰি এটো x কোনহে বিচাৰিছে দেই এটো বিচাৰিছে এটো z হে মই একচুয়ালি ভুলতে x বুলি ভাবিছিলো এটো কোনটো বিচাৰিছে সো a বাহুটোৰ লগত a বাহুটো সমানুপাতিক কেলে a বাহুটোক 2 ৰে পূৰণ কৰিলে এটো হয় a বাহুটোক 2 ৰে পূৰণ কৰিলে এটো হয় এটো বাহুটোক 2 ৰে পূৰণ কৰিলে এটো হয় তে ইয়াৰ বাহুটো সমানুপাতিক ত্ৰিভুজ এটা সদিশ বাহু হিচাপে এটা কোণ বিলাক কৰেসপন্ডিং এংগল বিলাক কি হ'ব ইকুৱেল হ'ব তে a2 বাহুৰ অপজিটে থকা এংগল কি 70 হয় না গতিকে এই বাহুটোৰ লগত সমানুপাতিকভাৱে কোণ আছে এই বাহুটো আছে গতিকে ইয়াৰ অপজিটে থকা কোণটো কি হ'ব সমান হ'ব তে এটো 70 নহয় এ বি অপজিটে যদি 70 থাকিব ইয়াৰ লগত সমানুপাতিক বাহুটো হ'ল এইটো yz হ'ব গতিকে yz ৰ অপজিটে থকা এংগলটো কিমান হ'ব 70 হ'ব গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 70 টো আমি ক'ত বিচাৰি পাম চিট বিচাৰি পাম গতিকে আনসাৰটো তোমালোকৰ c হৈ গ'ল তাৰ পিছত তোমালোকে চোৱা mn দুটা ধনাত্মক অখণ্ড সংখ্যা m ৰ মানটো তোমালোকক দিয়ে থৈছে m ৰ মানটো তোমালোকক কিমান দি থৈছে m ৰ মান তোমালোকক দিছে pq কিউব ঠিক আছে আৰু এটা দিছে n ৰ মান তোমালোকক দিয়া আছে pq q স্কয়াৰ m ৰ মান n ৰ মান তোমালোকক দিয়া আছে pq মৌলিক সংখ্যা মানে এবিলাক আৰু উৎপাদক কৰিব আমাৰ নালাগে যেহেতু উৎপাদক নিজে হয় আৰু p হয় আৰু এটা 1 হয় 1 টো আমি উৎপাদক হিচাপে নিলিখো এটা লসাগু পূৰণ গসাগু তোমালোকে জানা লসাগু পূৰণ গসাগু মানে হল সংখ্যা দুটাৰ পূৰণফল আমাৰ সংখ্যা কোন দুটা সংখ্যা দুটা হল mn
গতিকে m আৰু n ৰ পূৰণফলটো হ'ব গতিকে m আৰু n ৰ পূৰণফল মানে এইটো m ৰ মান এইটো n ৰ মান পূৰণ কৰিলে কিমান হ'ব p এটা p তিনটা p চাৰিটা হ'ব q তিনটা q টোটাল 5টা হ'ব এটা তোমালোকৰ আনসাৰ ক'ত যাব আনসাৰ তোমালোকৰ বিত যাব দেই এটা ছাত্ৰজনে ভুলতে ডিট মাৰিছিলে তাৰ পিছত তোমালোকৰ 16 নম্বৰটো 16 নম্বৰ প্ৰশ্নটো একচুয়ালি তোমালোকৰ 8.1 যেটো অনুশীলনী আছে সেই অনুশীলনী তোমালোকৰ প্ৰশ্ন আকাৰে এটো কৰি থোৱা আছে আৰু এই প্ৰশ্নটো উত্তৰটো তোমালোকৰ বহুতেই সহজ আৰু বিভিন্ন ধৰণে কৰিব পাৰি তে cot theta equal to 7/8 দিয়া আছে এটা সোয়া এটো a + b a - b ফৰ্মুলা খাটিছে ইয়াটো a + b a - b ফৰ্মুলা খাটিছে আমি এতিয়া যদি a + b a - b হয় a স্কয়াৰ - b স্কয়াৰ তাৰ মানে sin স্কয়াৰ থিটা আকৌ এটো a স্কয়াৰ - b স্কয়াৰ তাৰ মানে 1 স্কয়াৰ - cos স্কয়াৰ থিটা আমি ডাইৰেক্ট অংকটো কৰি দিছো তো 1 - sin স্কয়াৰ থিটা মানে কি হ'ব cos স্কয়াৰ থিটা 1 - cos স্কয়াৰ থিটা মানে কি হ'ব মানে sin স্কয়াৰ থিটা এতিয়া আমি দুইটাতে পাৱাৰ 2 আছে গতিকে cos থিটা বাই sin থিটা কৰি পেলাই হোল স্কয়াৰ কৰি দিলে হৈ গল এটা তোমালোকক কি দিয়া আছে এটা cos বাই sin মানে হল cot থিটা এটা cot থিটাৰ মান কিমান আছে 7/8 গতিকে ইয়াক যদি তুমি স্কয়াৰ কৰি নিয়া 49/64 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ উত্তৰটো আমি কোড বিচাৰি পাম বাৰু ডিট বিচাৰি পাম তাৰ পিছত তোমালোকে চোৱা আন এটা প্ৰশ্ন আহি গল 17 নম্বৰ প্ৰশ্নটো 17 নম্বৰ প্ৰশ্নটো তোমালোকৰ যেটো চিত্ৰ আকিয়ে থোৱা আছে এটা তোমালোকক কি বুলি কৈছে পৰিসীমা মানে কি ত্ৰিভুজৰ বাহুগিটাৰ যোগফল এটা পৰিসীমা মানে কি হ'ব ইয়াতে সোয়া এটো আমাৰ কি দি থোৱা আছে আমাৰ প্ৰথমতে দিয়া আছে ab হয়নে দেখিছা না ab bc ca এই গুটেকিটা বাহুৰ যোগফল 27 বুলি দি থোৱা আছে abc ৰ পৰিসীমা মানে কি এটা ত্ৰিভুজৰ বাহু তিনটাৰ যোগফলক ত্ৰিভুজটোৰ পৰিসীমা বোলে এটা আমাক উলিয়াবলৈ কৈছে ap bq ap মানে কোন ডখৰ বাৰু a ডখৰ a পা p লে তাৰছত bq মানে a ডখৰ আৰু cr a ডখৰ a ইয়াৰ পা ইয়ালে আৰু ইয়াৰ পা ইয়ালে এই বাহু তিনটাৰ যোগফল বিচাৰিছে আমি কেনেকৈ কৰিম চোৱা ab বাহুটো পাবলৈ হলে ap আৰু pb জয়েন কৰিব লাগিব ap + pb যদি সংযোগ কৰোঁ তোমাৰ ab ডাল হ'ব নিশ্চয় চাই লোৱা তুমি ap আৰু pb তাৰছত bc যদি তোমাক লাগে bq আৰু qc হ'ব bq আৰু qc হ'ব এটা নেক্সট হ'ব bq আৰু qc ৰ যোগফল ঠিক আছে ca বুলি ক'লে কি হ'ব ar আৰু rc ar আৰু rc ৰ যোগফল নহনে বাৰু এটো তোমালোকৰ 27 হ'ব অংকবোৰ অকমান কৰিব লাগিব ইমান সিধা সিধিকে তোমালোকৰ উত্তৰবোৰ নলাই এটা তোমালোকক কি উলিয়াব লাগে চোৱা ap ইয়াতে মই লিখি লৈছো ap bq cr এই তিনটা তোমালোকে ৰাখি দিব লাগিব কোন গিটা ৰাখি দিব লাগিব ap টো ৰাখি দিব লাগিব bq টো ৰাখি দিব লাগিব cr টো ৰাখি দিব লাগিব cr rc একেটাই এতিয়া তোমালোকে এটা কথা মন কৰিবা ap যিমান দীঘল a আৰু হিমান দীঘল গতিকে ap ডাল ar লগত সমান তাৰ মানে a ডালক আমি ap বুলি ভাবি পাওঁ গতিকে ap কেটা 2ap বুলি লিখিব পাৰো তাৰ পিছত তুমি চাবা এই ইয়াতে bq দিছে আৰু bq ডাল কাৰ লগত সমান বাৰু bq ডাল তোমালোকৰ bp লগত সমান গতিকে এতিয়া এই যে bq টো যেতিয়া আমি bp লগত সমান গতিকে আমি এই bp টোকো আমি bq বুলি ভাব টুৱাইস bq আৰু এই পিছৰটো একে আৰু তোমাৰ টুৱাইস কি হ'ব rc হ'ব বা cr হ'ব গতিকে এটো 27 হ'ল ইয়াত 2 এটা কমন লৈ দিয়া ap bq rc equal to 27 আৰু এই দুইটোৱে হন কৰি দিয়া ap bq rc 27ক 2 ৰে হন কৰিলে 27 আধা হ'ব 2 13 26 গতে 13.5 গতে ছাত্ৰ-ছাত্ৰী সকল এটা আবার সুন্দৰ প্ৰশ্ন তোমালোকক অৱতাৰণা কৰিলে প্ৰশ্নটো 13.5 আমি আনসাৰটো ক'ত পাম নিশ্চয় সিট পাম তাৰ পিছত সোয়া আন এটা প্ৰশ্ন 18 নম্বৰ প্ৰশ্নটো তোমালোকক কি সুধিছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত এটাৰ পৰিধি হ'ব গতিকে তোমাৰ ৰেডিয়াস কিমান দিয়া আছে 5 আৰু পাই মান দিয়া আছে 3.14 গতিকে তোমালোকে যতে ততে 7 ভাগৰ 22 বহুৱাই দিলে নহব এটা পৰিধি সুধিছে পৰিধিক আমি সাৰকামফাৰেন্স c বুলি কওঁ পৰিধি ফৰ্মুলাটা জানা 2 পাই r 2 পাই মানে 3.14 আৰু এপিনে আছে 5 2 5 গুণ 10 হা 3.14 এতিয়া 10 ৰে পূৰণ কৰিলে দশমিকটো এটা ঘৰ পিছুৱাই যাব নহনে বাৰু আমাৰ কোনফালে গৈ যাব সোঁফালে গুচি যাব গতিকে 31.4 গতিকে 31.4 তোমালোকৰ আনসাৰ হ'ব আৰু আনসাৰটো তোমালোকে চাই ল'ব লাগিব কোড আছে 31.4 গতিকে সিট আছে ছাত্ৰজনে সিটে শুদ্ধ চিন মাৰিছিলে গতিকে শুদ্ধ উত্তৰ
আৰু তাৰপিছত চোৱা পি এ কোনো এটা ঘটনা এৰ সম্ভাৱিতা হ'লে সম্ভাৱিতা সদায় কি হয় তোমালোকে এটা কথা জানা 0 হ'ব পাৰে বা 1 হ'ব পাৰে বা 0 সমান হ'ব পাৰে বা -1 ৰ সমান হ'ব পাৰে গতিকে 0 আৰু 1 ৰ মাজতে বস্তুটো থাকিব ঠিক আছে গতিকে তোমালোকে এইটো এটা খুব সহজ প্ৰশ্ন কাটিলে ছাত্ৰজনে একচুয়ালি ভুল কৰিলে তোমালোকৰ উত্তৰটো একচুয়ালি কোনটো হ'ব লাগে ডি টো হ'ব লাগে দেই গতিকে তোমালোকে যি সকলে ডি মাৰিছে নিশ্চয় শুদ্ধ উত্তৰে হ'ব তাৰ পিছত চোৱা 20 নম্বৰটো 20 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে যে আমি এ বি সি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু গতিকে ত্ৰিভুজ এটা আমি জাস্ট তোমালোকক বুজাবৰ কাৰণে আমি আঁকি লৈছো ইয়াত যেটো এ আছে এ এর মান 0 0 বুলি কৈছে স্থানাংকটো আৰু এটো তোমাৰ বি টো হ'ব 60 আৰু সি টো তোমালোকৰ দিয়া আছে 80 ঠিক আছে এতিয়া আমি বাহুবিলাক এ বি বি সি সি এ প্ৰত্যেকৰ উলিয়াই ল'ব লাগিব তেতিয়াহে আমি গম পাম কোনটো বাহু ছুটি কোনটো বাহু দীঘল আৰু ঊৰ্ধ্বকম মানে কি সৰু পৰা ডাঙৰলৈ সজাবলৈ কৈছে গটা সাইডটো কোনটো আটাইতকৈ সৰু মেজাৰমেন্ট ওলাব তাৰ পিছত কোনটো কৰিছো তোমালোকে ইয়াত ভয় কৰিবলগীয়া কথা একো নাই এ বি ইকুৱেল টু কিমান হ'ব √over দিবা এ বি দূৰত্ব কেনে কৰিলে ইয়াৰ প্ৰথমটো পৰা ইয়াৰ প্ৰথমটো মাইনাস বা ইয়াৰ পৰা এটো মাইনাস কৰা বা ইয়াৰ পৰা এটো মাইনাস কৰা কোনো একো অসুবিধা নাই 6 ৰ পৰা 0 কৰিলো ইয়াৰ প্ৰথমটো পৰা ইয়াৰ প্ৰথমটো মাইনাস হোল স্কয়াৰ ইয়াৰ পিছত 0 পৰা 0 মাইনাস কৰে এটো একো লাভ নাই গটিকে ইয়াতে অকল 6 থাকিলে 36 হল 36 ৰ বৰ্গমূল 6 গটিকে আমি এ বি বাহুটো 6 পালো BC সোয়া BC উলিয়াব সময় তেনেকে 6 ৰ পৰা 0 বিয়োগ কৰিম গটিকে 6 - 0 হোল স্কয়াৰ তাৰপিছত 0 পৰা 8 বিয়োগ কৰিম 0 পৰা 8 বিয়োগ কৰিম ইয়াতে আমি কি পালোগে সংখ্যা হিচাপে অকল 6 পালো 6 স্কয়াৰ কৰিলে 36 আৰু সংখ্যা যে -8 পালো এক স্কয়াৰ কৰিলে 64 আৰু দুইটা যোগ কৰিলে তোমালোকৰ হ'ব 100 আৰু 100 ৰ বৰ্গমূল 10 গটিকে এটো আমি 10 সেন্টিমিটাৰ বুলি পালো আৰু ফাইনালি তোমাৰ যেটো AC টো চাই দিলে আমাৰ গোটেই সমস্যাটো উত্তৰটো ওলাই পৰিব নহনে বাৰু ইয়াত 0 পৰা 0 মাইনাস কৰিলে এটো 0 হ'ব গটিকে একো দৰকাৰ নাই 0 পৰা 8 মাইনাস কৰিলে 0 - 8 হোল স্কয়াৰ গটিকে এটো শূন্য নাপাটো এটো -8 স্কয়াৰ কৰিলে 64 গটিকে এটো হ'ব 8 এটা ঊৰ্ধ্বকম বুলি ক'লে কোনটো হ'ব প্ৰথমতে আমাৰ ঊৰ্ধ্বকম বুলি ক'লে 6 আহিব সৰুটো তাতকে অকমান ডাঙৰটো 8 তাতকে অকমান 10 এটা 6 টো কোনে বুজাইছে 6 টো নিশ্চয় এ বি এ বুজাইছে 8 টো কোনে বুজাইছে এ সি এ বুজাইছে আৰু 10 টো কোনে বুজাইছে 10 টো তোমালোকৰ বি সি এ বুজাইছে এটা এ বি এ সি বি সি গটিকে এ বি এ সি বি সি গটিকে ছাত্ৰজনে শুদ্ধ উত্তৰটো দিবলৈ সক্ষম হৈছে গটিকে ছাত্ৰ-ছাত্ৰীসকল এইটো পেজত তোমালোকৰ আমি 20 লৈকে সমাধান আগবঢ়ালো নেক্সট আমাৰ 21 ৰ পৰা আৰম্ভ কৰিছো আহিছো তোমালোকৰ 21 নম্বৰ প্ৰশ্নলৈ 21 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি কৈছে 4x1 x2 x3 আৰু তাৰপিছত দিয়া আছে কিমান 28 হা 28 আছে ইয়াৰ পৰা তোমাৰ এটোৰ মান বিচাৰিছে চোৱা ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকৰ আগৰ বুক বিলাকত এনেকা বক্স কৰি দিয়া আছিল বক্স বিলাকত মিসিং টাৰ্ম বিলাক উলিয়াবলৈ কৈছিল তাকে যেনিবা সেই বক্স বিলাক বনাই নিদি x1 x2 x3 কৈছে এটা ভয় কৰিলে ইয়াত কি কথাটো আছে ইয়াতে চোৱা 1 2 3 4 5 এটা পঞ্চম পদ হয়নে পঞ্চম পদ মানে ফিফথ টাৰ্ম ফিফথ পঞ্চম টাৰ্ম ফিফথ টাৰ্মটো তোমালোকৰ কিমান দিয়া আছে 28 আৰু ফিফথ টাৰ্মটো লিখিবলৈ হলে কি লিখে a + 4d তোমালোকে এটো জানাই যে পঞ্চম পদ বুলি ক'লে এক এটা মাইনাস কৰিব লাগে ন 5 - 1 4d 28 আৰু a মানে কি প্ৰথম পদ এটো 4 তুমি পাইছা 4 * d = 28 ইয়াৰ পৰা 4 টো ইফালে গুছি গলে 4d = গুছি যোৱা মানে কি মাইনাস হৈ যোৱা এবে 24 হ'ব আৰু d মান কিমান হ'ব 4 হৰণ কৰিলে 6 আমি যিকোনো এটা সমান্তৰাল প্ৰগতি অংক কৰোতে সদায় এটা কথা জানিব লাগে আমাক a লাগে আৰু d লাগে ঠিক আছে গতিকে a আমি 4 পাই থলো d এতিয়া 6 পালো আমাক লাগে x3 মানে কি x3 মানে হল তোমালোকৰ 3 নম্বৰ পদটো 3 নম্বৰ পদটো আমি কেনেকৈ লিখো a + 2d নিশ্চয় তোমালোকৰ মনত আছে 3 নম্বৰ পদটো a + 2d বুলি আমি সাধাৰণতে লিখো হয় না নহয় তো 1 2 3 4 নম্বৰ পদ আছে আমি a টুলে চালো একচুয়ালি 4 নম্বৰ পদ হয় দেই গতে 4 নম্বৰ পদটো a + 3d হে হ'ব অকমানৰ কাৰণে তোমালোকৰ অংকবিলাক ভুল হৈ যাব পাৰে কাৰণ মই এতে 3 মানে 3 নম্বৰ পদ বিচাৰিলো আছে 3 নম্বৰ নহয় কাৰণ 1 2 3 4 x3 এ 4 নম্বৰ পদ বুজাইছে 4 নম্বৰ পদটো a + 3d a মানে 4 3 * d মানে হল 6 4 6 3 গুণ 18 18 4 22 গতিকে তোমালোকৰ 22 উত্তৰ ক'ত আছে হেতু চাব লাগে তে 22 উত্তৰ তোমালোকৰ ক'ত আছে এইটো তোমালোকৰ সিট আছে নহয়নে বাৰু সিট আছে
তাৰপিছত আহিলে 22 নম্বৰ প্ৰশ্ন 22 নম্বৰ প্ৰশ্নত তোমালোকে দেখা পাইছা যে কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত এডাল জিয়াৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ তোমালোকে এটা বৃত্ত অংকন কৰা বৃত্তটো অংকন কৰিলে গম পাবা এইডাল এডাল জিয়া এই জিয়াডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ এডালৰ কিমান 8 সেন্টিমিটাৰ এটা কেন্দ্ৰৰ পৰা ইয়াৰ দৈৰ্ঘ্য চোৱা কেন্দ্ৰৰ পৰা দূৰত্ব শব্দটোৱে সদায় লম্ব বুজায় কেতিয়াও ভুল নকৰিবা যে দূৰত্ব শব্দটো কিহত ব্যৱহাৰ কৰে লম্ব গতিকে কেন্দ্ৰৰ পৰা জিয়ালৈ তুমি লম্ব টানিলা আৰু সেই কেন্দ্ৰৰ পৰা টনা দূৰত্বটো আমাৰ 3 সেন্টিমিটাৰ বুলি কৈছে এতিয়া চোৱা এই জিয়াডাললৈ যেতিয়া তুমি লম্ব টানিলা জিয়াডাল সমদ্বিখণ্ডিত হৈ গ'ল তাৰ মানে 8 সেন্টিমিটাৰ টু 4 সেন্টিমিটাৰ হৈ গ'ল তোমাক লাগে ব্যাসাৰ্ধ হলে আমি এটো ত্ৰিভুজ বনাই লম এটা পাইথাগোৰাছৰ ফৰ্মুলা তোমাৰ লগত লাগিব নাই গতিকে তুমি যদি ইয়াতে a দিয়া এটো যদি b দিয়া এটো c দিয়া গতিকে oa স্কয়াৰ ইকুয়াল টু ac স্কয়াৰ প্লাস oc স্কয়াৰ গতিকে ac মান 4 oc মান 3 হয় না 16 এপিনে 9 দেখা পাইছা না তোমালোকে মই অংক কৰি আছো গতিকে 16 আৰু 9 এপিনে 25 হলগে তে oa মান পাব কাৰণে বৰ্গমূল 25 ৰ বৰ্গমূল 5 গতিকে 5 সেন্টিমিটাৰ তোমালোকৰ উত্তৰ হ'ব এটা উত্তৰটো আমি ক'ত পাম 5 টো হেতু আমি চাই লওঁ 5 টো উত্তৰ তোমালোকৰ ইয়াতে পাম গতিকে ছাত্ৰজনে এটা শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ চাও আন এটা প্ৰশ্নটো নিশ্চয় তোমালোকে গম পাইছা যে 23 নম্বৰ প্ৰশ্নটোৰ কথা কৈছো মই আন এটা পেজ লৈ লৈছো ৰবা দেই 23 নম্বৰ প্ৰশ্নটো 23 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে বহুলক আৰু মাধ্য দি থৈছো মধ্যমা 64 ওলাব বুলি কৈছে চোৱা তোমালোকৰ 23 মই কৈছো যে 3 পূৰণ মধ্যমা যেহেতু এটো কাৰ্ল পিয়াৰছন সূত্ৰ তোমালোকে জানিব লাগিব বহুলক 2 পূৰণ মাধ্য এই ফৰ্মুলাটো তোমালোকে শিকিব লাগিব আৰু এই ফৰ্মুলাটোকে ওপৰত বেছ কৰি তোমালোকক কোৱেশ্যনটো সুধিছে এটা বহুলক কিমান দিয়া আছে বহুলক তোমালোকক 60 দিয়া আছে মাধ্যটো পিছত দিয়া আছে এটা 2 পূৰণ 66 গতিকে এটো হল 60 6 2 12 6 12 13 এটো কিমান হ'ব 2 6 3 192 এপিনে 3 মধ্যমা বুলি আছে গতিকে মধ্যমা যদি লাগে আমি 3 টো অতৰাব লাগিব তে 192 ক 3 এ হন কৰিলে 3 6 গুণ 18 3 6 গুণ 12 গতিকে এটো শুদ্ধ কথাই কৈছে এটো তোমালোকৰ যে তেওঁলোকে কৰি পেলাই 64 যেটো পাইছে একচুয়ালি শুদ্ধ হয় তাৰ পিছত চোৱা এতিয়া এই কোনটা কথাটো আকৌ অকমান ভালকৈ মন কৰা এতিয়া এই মধ্যমাৰ এই বস্তুটোকে আমি অকমান এইফালে বেলেগকৈ বুজাইছো মই যদি মধ্যমা বুলি লিখো এই 3 টো আমি নিলিখিম 3 টো অতৰাই দিলে কি হ'ব 3 টো যদি ইয়াৰ পৰা অতৰাই দিও এটো 1/3 হৈ গুছি আহিব 1/3 হলে ব্ৰেকেটত কি থাকিব এইখিনি থাকিব বহুলক যোগ 2 পূৰণ মাধ্য গতিকে ঠিকে আছে গতিকে মধ্যমা সমুখত থকা সহগটো 3 টো অতৰাই দিলে এফালে গুছি আহিব তাৰমানে 3 এ হন কৰিব লাগিব 3 এ হন কৰাটো 1/3 কৰি লিখিছো গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো শুদ্ধ গতিকে আমি 23 নম্বৰ কোনটো উত্তৰ দিব লাগিব এৰ আৰ শুদ্ধ আৰু আৰ উক্তিটোৱে এৰ শুদ্ধ ব্যাখ্যা হয় কাৰণ ফৰ্মুলা যেহেতু একাটাই গতিকে অকমান অদল বদলহে কৰি দিছে তে এইটোৰ পৰা আমি এইটো কথাটো সত্যতাৰ প্ৰতীয়মান হ'ব সো তোমালোকৰ আনসাৰটো এ হয় তাৰ পিছত তোমালোকৰ চোৱা প্ৰশ্নটো বহুত ডাঙৰ প্ৰশ্ন এটা তোমালোকক দিছে একচুয়ালি প্ৰশ্নটো ইমান ডাঙৰ কে দিছে যদিও উত্তৰটো বহুতেই সহজ তোমালোকে খুব সাৱধানে মই কৈছো না সব কথাতে সাৱধান হ'বই লাগিব ইয়াত মই প্ৰতিটো কথা তোমালোক খেপ অনুযায়ী বুজাই গৈ আছো তোমালোকে মন কৰিবা যে শংকুৰ বক্ৰপৃষ্ঠকালি এটা শংকুৰ বক্ৰপৃষ্ঠকালি এটো 24 নম্বৰ ন শংকুৰ বক্ৰপৃষ্ঠকালি ফৰ্মুলাটো তোমালোকৰ কি আছিল চোৱা পাই আৰ এল হয়নে এটো শংকুৰ বক্ৰপৃষ্ঠকালি কিন্তু পাই আৰ এল টো তোমালোকে কোটো দেখা পোৱা নাই ইয়াত পাই আৰ এল ফৰ্মুলাটোৱে নাই গতিকে তোমালোকে এটা কথা গম পাব লাগিব আৰ টো যদি নাই আৰ টো ইয়াত নিশ্চয় কিবা এটা হৈ আছে তোমালোকে জানা আৰ মানে হল ব্যাসাৰ্ধৰ আধা ব্যাসৰ আধা এই বস্তুটো জানিব লাগিব ডি মানে হল ব্যাসৰ আধা ব্যাসাৰ্ধ এতিয়া তুমি পাইটো থাকিলে এটো হ'ব d/2 বহাই দিব লাগিব l হ'ব এতিয়া পাই dl/2 এতিয়া পাই dl/2 টো তোমালোকৰ কোড আছে এইটো চোৱা শংকুৰ বক্ৰপৃষ্ঠকালিটো কাৰ লগত কানেকচন 1 to q লগত কানেকচন এটা নিশ্চয় বুজি পালা নাই 1 to কেনেকৈ q লগত কানেকচন হৈ গল তাৰ পিছত নতি উচ্চতা নতি উচ্চতা মানে হল তোমালোকৰ এই ফৰ্মুলাটো l² = r² + a² l টোৱে নতি উচ্চতা বুজায় মানে হেলনিয়া উচ্চতা এইটো হয় না গতিকে
সেইটো তোমালোকৰ দি উঠিছে ব্যাসটো বাৰু ব্যাসটো আধা কৰিলে এইটো আৰ মান কিমান হ'ব এতিয়া তেনেকৈ সেই তাৰপৰা d/2 বহুৱাই দিয়া হোল স্কুৱেৰ তাৰপিছত a স্কুৱেৰ d স্কুৱেৰ কৰিলে এইটো d স্কুৱেৰ হ'ব আৰু তলত হ'ব 4 a স্কুৱেৰ আৰু এইটো 4টো যদি এলচিএম লোৱা d স্কুৱেৰ প্লাছ 4a স্কুৱেৰ ন 4a স্কুৱেৰ d স্কুৱেৰ প্লাছ 4a স্কুৱেৰ ক'ৰ আছে d স্কুৱেৰ প্লাছ এইফালে তোমাৰ এলৰ ভেলু আছে নহয় গতিকে এইটো এল স্কুৱেৰ মানহে এইটো হৈছে তে এলৰ মান হ'ব √d স্কুৱেৰ প্লাছ 4a স্কুৱেৰ বাই 4 ওপৰ দুটা যেহেতু আমি প্লাছ কৰিব নোৱাৰোঁ সেইকাৰণে বৰ্গমূলো উলিয়াব নোৱাৰোঁ গতিকে d স্কুৱেৰ প্লাছ 4a স্কুৱেৰ আৰু 4 বৰ্গমূল 2 গতিকে √d স্কুৱেৰ এইটো চোৱা এইটো এই বস্তুটো তুমি এইটো ইয়াত পাই গৈছা তে নতি উচ্চতাটো কাৰ লগত কানেকশ্যন হ'ব 2টো 2 লগত কানেকশ্যন হ'ব 2টোৰ লগত আমাৰ আৰৰ কানেকশ্যন হ'ব ইয়াতে তুমি দাগগিটা মাৰি ল'লে কথাটো গমেই পাই যাবা শংকুৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো আকৌ চাই লোৱা পাই r প্লাছ l এইটো শংকুৰ মুঠ পৃষ্ঠকালি টোটেল সাৰফেস এৰিয়া অফ কোন হয় না এতিয়া পাই এটো হ'ব কি হ'ব তোমালোকৰ চোৱা r মানে কি d/2 আকৌ r মানে কি d/2 প্লাছ l হ'ব হয় না পাই d/2 হ'ল ইয়াতে 2টো যদি এলচিএম লওঁ d প্লাছ কি হ'ব 2s l হয় না পাই d/2 l এই বস্তুটো ক'ত আছে পাই d/2 d plus 2s ক'ত আছে এইটো আগ পিছই আছে তাত 2s টো আগত আছে d টো পিছত আছে গতিকে এইটো বস্তু গতিকে এই টোটেল সাৰফেস এৰিয়াটো মুঠ পৃষ্ঠকালিটো এইটো হ'ল আৰু ফাইনালি তোমালোকৰ এইটো হ'ল তে এইটো হোৱাৰ পিছত তোমালোকে এই বস্তুটো ইয়াতে তোমালোকে এটা লক্ষ্য কৰিলে গম পাই যাবা কোন কাৰ লগত কানেকশ্যন 1 ৰ লগত আছে 1 ৰ লগত q আছে 1 ৰ লগত q টো আমি দেখা পাইছো q টো দুঠাইত আছে কৈছে ভালকে চাবা দেই 2টোৰ লগত তোমালোকৰ r আছে 2টোৰ লগত তোমাৰ r আছে আৰু এইটোলেহে বস্তুটো আহিছে দেই তাৰপিছত 3টোৰ লগত s আছে গতিকে 3টোৰ লগত s আছে গতিকে তোমালোকৰ আনসাৰ চিট টিক মাৰিব লাগিব গতিকে বস্তুখিনি এই আক মৰা পায় বস্তুখিনি ইয়ালে ভালকে লক্ষ্য কৰিলে গম পাই যাবা দেই 1 ৰ লগত q হয়নে এটো 1 ৰ লগত এটো q মাৰি দিছো 2 লগত কোন হ'ব r এই 2 লগত r 3 লগত s 3 লগত s আৰু 4 লগত p টো তোমালোকৰ গতিকে এটোৰ লগত প্ৰায় অকমান মিল দেখা যেন লাগিছিলে প্ৰথমতে কিন্তু পিছলৈকে সেইখিনি ৰং হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ উত্তৰ নিশ্চয়কলে চিট মাৰিছা শুদ্ধ উত্তৰ পাবা আমাৰ 24টা প্ৰশ্নৰ সমাধান ইতিমধ্যে হৈছে নেক্সট প্ৰশ্ন আমি 25 ৰ পৰা আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ 25 নম্বৰ প্ৰশ্নটো খুলিছে এটা যদি এটো এটা তোমালোকৰ সমীকৰণ দিছে kx - 5y = 2 আৰু 6x + 2y = 7 দুইটাই ৰৈখিক সমীকৰণে হয় আৰু যেটো ৰৈখিক সমীকৰণৰ জোৰ দিছে কোনো সমাধান নাথাকে আৰু কোনো যদি সমাধান নাথাকে k এর মানটো নিৰ্ণয় কৰিব লাগে চোৱা কোনো যদি সমাধান নাথাকে আমাৰ সূত্ৰটো হ'ল এটো a1/a2 b1/b2 not equal c1/c2 এটোকে আকৌ জ্যামিতিক্যালি যদি লৈখিকভাৱে খুদো তেতিয়া আমাৰ কি হয় সমান্তৰাল সৰলৰেখাৰ সূত্ৰ হয় আমি যদি জ্যামিতিৰ জৰিয়তে যাওঁ এটো সমান্তৰাল সৰলৰেখা বুজাব আৰু যদি আমি বীজগণিতভাৱে যাওঁ এটোৱে কোনো সমাধান নথকা বুজাব এটা তুমি ইয়াৰ পৰা চাই লোৱা এটো a1 মানে এটা k কথা কৈছে আৰু ইয়াতে 6 ৰ কথা কৈছে মানে k/6 হ'ব x বিলাক নিলিখিবা x ৰ সহগবোৰ লিখিবা b1 মানে তোমাৰ এটা -5 আৰু c1 মানে এটো তোমালোকৰ 2 হৈছে আৰু not equal 2/7 এটা সোৱা k মান বিচাৰিছে গতিকে k আমাৰ এই কোণতে আছে বাকিখিনি মান চিন্তা কৰি থাকিব নালাগে এটো কিমান হ'ব 2k আৰু এটো 6 5 গুণ 30 -30 হ'ব আৰু k মান পাবৰ কাৰণে 2 ৰে যদি 30 ঘন কৰি দিও 15 পাম কিন্তু মাইনাস চিনটো আছে নহয় সো এটো -15 ছাত্ৰজনে যাৰ পৰা আমাৰ প্ৰশ্ন আনিছিল তো একচুয়ালি ভুল কৰিছে তোমালোকৰ আনসাৰটো কোনটো হ'ব D2 হ'ব দেই দিস ইজ आवर ৰাইট আনসাৰ তোমালোকৰ ভুলত যদি যি সকলে মাৰিছে সেই সকলৰটো উপায় নাথাকে আৰু গতিকে এটো মই তোমালোকৰ মোহাই দিছো তোমালোকৰ আনসাৰটো এটো হ'ব তাৰ পিছত আহি গল আন এটা প্ৰশ্ন 26 নম্বৰ প্ৰশ্নটো তোমালোকক চাবা সূত্ৰ আছে নেকি চোৱা ইয়াৰ প্ৰথমটো মিলাবা নহয় ইয়াৰ প্ৰথমটো ইয়াৰ দ্বিতীয়টো লগত দ্বিতীয়টো মিলিছে যদিও প্ৰথম দুটা নাই মিলা এই সূত্ৰত পৰি থকা নাই এটো ইয়াৰ প্ৰথমটো মিলিছে সেকেন্ড দুটা নাই মিলা সূত্ৰত পৰি থকা নাই
এইটো কিন্তু সূত্ৰত পৰিছে চোৱা প্ৰথমটোৰ লগত প্ৰথমটো দ্বিতীয়টোৰ লগত দ্বিতীয়টো এইটো নিশ্চয় তোমালোকক কোনটো ফৰ্মুলা গম পাইছা না a - b a + b গতিকে সেইটো যদি তুমি √2 হোল স্কয়াৰ মাইনাছ √3 হোল স্কয়াৰ কৰি দিয়া এইটো 2 লগত বৰ্গমূল চিহ্নটো কটা যাব 2 লগত বৰ্গমূল চিহ্নটো কটা যাব 2 - 3 গতিকে -1 হ'ব গতিকে -1 টো তোমালোকৰ কি সংখ্যা পৰিমেয় সংখ্যা আৰু হয় না গতিকে পৰিমেয় সংখ্যাই বিচাৰিছিলে তোমালোকৰ আনসাৰটো আমি সিট টিকটো মাৰিব লাগিব তাৰ পিছত তোমালোকৰ আহিলা 27 টো 27 টো তোমালোকে চোৱা আলফা বিটা তোমালোকৰ বহুপদটো দিয়ে থৈছে যে px² qx + r এটো তোমালোকৰ পলিনোমিয়াল বহুপদ এটা আলফা প্লাস বিটা সমান কি আছিল -b/a ইয়াত b ঠাইত q আছে b/a a মানে তোমালোকৰ p আলফা * বিটা কি আছিল c/a c পজিশনটো এটো r হ'ব আৰু এটো হ'ল তোমালোকৰ p তে এই দুটা কন্ডিশন তোমালোকে পালা পোৱাৰ পিছত কৈছে যে 1 + আলফা আৰু 1 + বিটাৰ গুণফলটো লাগে 1 ৰ লগত 1 অৰ্ডিনাৰী পূৰণ 1 ৰ লগত 1 ইনটু কৰিলে 1 1 ৰ লগত বিটা ইনটু কৰিলে বিটা আলফা লগত 1 ইনটু কৰিলে আলফা আৰু আলফা লগত বিটা ইনটু কৰিলে আলফা বিটা এইটোৱে হ'ল তোমালোকৰ এক্সপানশন কৰাৰ পিছত পালা এতিয়া চোৱা 1 to 1 এ থাকিব এই আলফা প্লাস বিটা আগ পিছ হৈ থাকিলে একো নাই বিটাটো আগত আছে আলফাটো পিছত আছে গতিকে মাত্ৰ আলফা প্লাস বিটা হয়তো আৰু হেতু বলি মানে কি হ'ব -q/p আলফা বিটা সমান কি হ'ব r/p ঠিক আছে ইয়াতে p আৰু p দুইটা সেম ডিনোমিনেটৰ গতিকে লসাগু p হ'ব p টো 1 ৰ লগত পূৰণ কৰিলে p হ'ব +- q + r হৰবিলাক যেতিয়া সেম থাকে লবগিটা পাতি দিলে হৈ গল গতিকে p - q + r p - q + r গতিকে ছাত্ৰজনে এটো ধুনিয়াকে শুদ্ধ কৰিলে গতিকে আমাৰ আনসাৰটো ক'ত পাম ডি পাম গতিকে ম্যাক্সিমাম আনসাৰ ডি টো আহিছে তোমালোকে দেখিছানে ডি টো আনসাৰ আহিছে তাৰ পিছত তোমালোকে চোৱা ৰৈখিক সমীকৰণৰে ম্যাক্সিমাম অংক তোমালোকৰ পৰীক্ষাত মই সোধা দেখিছো নহনে বাৰু তলৰ ৰৈখিক সমীকৰণ জোৰৰ ক্ষেত্ৰত কি সুধিছে শুদ্ধতাটো বাছি লৈ মানে কিটো সুধিছে যে সংগত তোমালোকে বুজি পোৱা চোৱা a1/a2 not equal to b1/b2 আৰু a1/a2 b1/b2 c1/c2 এই দুটাকে আমি সংগত বুলি কওঁ ঠিক আছে এই দুটা নিয়ম যি মানি চলিব হেতুৱে তোমালোকৰ কি হ'ব সংগত হ'ব এটা তোমালোকে দুটা সমীকৰণ প্ৰথমটোকে আমি টেস্ট কৰিবই লাগিব ন গতিকে 2x - 3y = 8 তাৰপিছত দিয়া আছে 4x - 6y = 9 আৰু এটা সংগত হয় না নহয় টেস্ট কৰো দেই 2/4 কটাকটি কৰিলে হাফ হ'ব নহয় না 2 * 2 2 * 4 তাৰপিছত নেক্সট -3/- 6 মাইনাস কটা গল কটাকটি কৰিলে এটো 1 এটো 2 গুটে 1/2 লাষ্টটো হ'ল 8/9 এটো কি হ'লগে বাৰু চোৱা এই বস্তুটো এনেকুৱা নহল না বাৰু a1/a2 হ'ল b1/b2 হ'ল not equal to c1/c2 হ'ল তেটোটো সংগতত এই দুটা নিয়মৰ ভিতৰত নপৰিলে তাৰ পিছৰটো চোৱা এনেকে কৰি কৰি তোমালোকে চাব লাগিব 2x + 3y - 9 = 0 4x + 6y - 18 = 0 এটো কৰি চাও দেই 2/4 এনেকুৱা হ'ব নেক্সট টু 3/6 এটো কৰি চোৱা -9/-18 আমি তিনিটা অনুপাত বেলেগ বেলেগে কৰি চাইছো এটো কটাকটি কৰিলে হাফ হ'ব এটো কটাকটি কৰিলে হাফ হ'ব নহয় না এটো মাইনাস কটা 9 * 9 9 * 18 এটো হাফ হ'ব চোৱা তিনিটা সমান আৰু তিনিটা সমান হোৱাটো কি বুজাইছে a1/a2 b1/2 c হয় গতিকে এটো তোমালোকৰ সংগত গতিকে বাকিবোৰ আৰু বিচাৰি থাকি লাভ নাই বুজি পাইছা না বাকিবোৰ এটা বিচাৰি থাকি আমাৰ লাভ নাই গতিকে আমাৰ সংগত কোনটো হ'ব সংগত তোমালোকৰ 28 নম্বৰৰ এটো 28 নম্বৰ ন 28 নম্বৰ তোমালোকৰ 1 to 2 ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো উলিওৱা শুদ্ধ উত্তৰটো উলিওৱা ইয়াত অসংগতটো এটোটো অসংগত হৈছে ন এটো প্ৰথমটো তোমালোকে কি পালা এটো অসংগত হৈ গল তাৰ পিছৰটো আৰু এটা চাব লাগিব দেই আৰু এটা চাব লাগিব 2x - 3y = 7 3x + 2y = 9 এটো চোৱা 2/3 ওলালে -3/2 ওলালে প্ৰথম দুটা অসমান এটো সংগত গতিকে সংগত 2 3 হ'ল তে 2 3 সংগত হ'বলৈ হলে আমাৰটো ইয়াতে
তেনেকৈ দিয়া নাই ন 2 3 কোনটো হ'ব গতিকে 2 আৰু 3 তোমালোকে চাব লাগিব কাৰণ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত আমি ৰৈখিক সমীকৰণ তিনিটা দিলে শুদ্ধটো বাছি লোৱা 1 আৰু 2 সংগত গতে 1 টো আমি সংগত নাপালো 1 টোত অসংগতয়ে পালো 1 টো অসংগত এই গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো একচুয়ালি সি হয় অসংগতটো অসংগত তোমালোকৰ এই 1 টো অসংগত বাকি এটো সংগত বাকি এটো সংগত গতিকে 1 এ 3 এ ইয়াতে দিছে বা 3 সংগত নহয় ন গতিকে তোমালোকৰ এই উত্তৰটো কোনটো আহিব অসংগতটো আহিব মানে এটো সংগত দুটা সংগত আহিলে সংগত হ'বলৈ হলে 2 আৰু 3 লাগিব তে 2 আৰু 3 টো আমি কতো দেখা নাই গতিকে 2 আৰু 3 যদি নাই গতিকে আমি অসংগতটো আমি উলিয়াই দিলে হৈ যাব ছাত্ৰ-ছাত্ৰী সকল নেক্সট প্ৰশ্ন আহিলে 29 নম্বৰ তেছৱা 29 নম্বৰ প্ৰশ্নটো আমাৰ কেনেকুৱা হ'ব যে ইয়াতে তোমালোক কেবাটা সমীকৰণো দি থৈছে চোৱা এই যেটো সমীকৰণ দিছে এই সমীকৰণটো যদি আমি সমাধান কৰো তাৰমানে উৎপাদক বিশ্লেষণ কৰো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 6 উৎপাদক বিশ্লেষণ কৰিলে তোমালোকে এনেকৈ কৰি চাব পাৰা বলে মই এটো কৰি চাও -x - 6 = 0 2 3 গুণ 6 গতিকে x * 3x + 2x - 6 = 0 x কমন ললে x - 3 2 কমন ললে x - 3 x - 3 কমন আহি গল আৰু x + 2 গতিকে শূন্য লগত সমান কৰিলে এটা x = 3 ওলাব x = মাইনাস ওলাব x = 3 ওলাব মাইনাস 2 ওলাব গতিকে এই p টো কাৰ লগত কানেকচন হৈ আছে 2 লগত কানেকচন হৈ আছে তোমালোকে নিশ্চয় বুজিব পাইছা চাগে p টো কাৰ লগত কানেকচন আছে 2 নম্বৰ ঠিক তেনেকে q টো তোমালোকৰ দিয়া আছে কি চাই লবা x² - 2x + 1 = 0 এটো তোমালোকে ভালকে মন কৰিলে a² - 2x ab + b² ফৰ্মুলাটো ইয়াতে খাটি আছে তো x - 1 হোল স্কয়াৰ আৰু ইয়াৰ x ৰ মান কিমান হ'ব x - 1 x - 1 দুটা হ'ব গতিকে দ্বিঘাত সমীকৰণ না উত্তৰবোৰ 1 1 ওলাব গতিকে দুইটা 1 ওলাইছে মানে কি ইয়াতে x - 1 আমি দুবাৰ বুলি ধৰি ল'ব লাগিব দুবাৰ বুলি ধৰি ল'লে আমি এবাৰ x1 1 1 পাম গতিকে দুইটা যদি ওলাইছে তেতিয়া আমি কি লিখিম মূল দুটা বাস্তৱ আৰু সমান গতিকে q টো কলে গুছি গল 1 লৈ গুছি গল q টো 1 লৈ গুছি গল হা p টো আহিলে 2 লে q টো 1 লৈ গল মোস্ট প্ৰবলি এটোৱে হ'বগে লাগে r টো তোমালোকৰ এটো উৎপাদক বিশ্লেষণ কৰিব পৰা নহব গতিকে r টো যদি উৎপাদক বিশ্লেষণ নহয় এটো তোমালোকৰ কাল্পনিক হ'ব চোৱা r টো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব নোৱাৰিবা হেতু মই তোমালোকক দেখাই দিছো x² - x + 6 = 0 এটো যদি -3x + 2x কৰো আমি উৎপাদক বিশ্লেষণ কৰিব নোৱাৰো কাৰণ উৎপাদক বিশ্লেষণ কৰিবলৈ হলে মানে বিশ্লেষণটোত কমিও দুটা মাইনাস চিন থাকিব লাগে ইয়া যেহেতু এটা মাইনাস চিন আছে গতিকে এটো নহব তে নহলে তুমি এটো চাব লাগিব b² - 4ac টো টেস্ট কৰা b মানে ইয়াতে -1 আছে 4a মানে 1 আৰু c মানে 6 + 1 6 * 24 - 23 আছে এটা শূন্যতকে সৰু এটো তোমালোকৰ কি হ'ব বাস্তৱ মান নহব তে বাস্তৱ মান হ'ব মানে কাল্পনিকৰ কথা কৈছে গতিকে r টো কলে গুছি গল 4 লে গুছি গল আৰু এটো যদি 4 লে গুছি গল তেনেহলে s টো কলে গুছি গল 3 লে গুছি গল গতিকে তোমাৰ আনসাৰটো ক'ত পাবা বাৰু চাই লোৱা p টো 2 লে গল ঠিক আছে p টো 2 লে আহিলে q টো তোমালোকৰ গুছি গল 1 লে এটো ঠিকে আছে r টো গুছি গল 4 লে গতিকে আনসাৰটো ছাত্ৰজনে শুদ্ধ ঠাইত দিছিলে গতিকে 29 নম্বৰ উত্তৰটো কি হ'ব b হ'ব এতিয়া আমি আহি যাও 30 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ এইবাৰ তোমালোকৰ চোৱা 30 নম্বৰটো গতিকে 3087 ক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব মানে পাৰফেক্ট কিউব হ'ব বুলি কৈছে গতিকে যদি কিউব হ'বলে হয় তোমালোকে পূৰ্ণ ঘন হ'বলে হয় চোৱা a * a এটোক আমি a কিউব বুলি কৈছো এটোকে কয় পারফেক্ট কিউব মানে পূৰ্ণ ঘন তাৰ মানে একেটা সংখ্যাকে তিনিবাৰ পূৰণ হ'ব লাগে তে ইমান ডাঙৰ সংখ্যাটো আমাক দি থোৱা আছে এই সংখ্যাটো আমি কেনেকৈ গম পাম ইয়াৰ উৎপাদকক চাব লাগিব ইয়াক প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক উৎপাদক বিশ্লেষণ কৰিবা কিহে হন যাব বাৰু 2 এটো না যায় লাষ্টত 7 আছে হয়নে গতিকে যোগ কৰা 3 * 8 = 11 11 * 7 = 18 18 যেহেতু 3 ৰে হন যায় গতিকে ইয়াক 3 ৰে হন যাব 3 * 3 = 3 0 3 * 6 3 * 27 আকৌ 3 ৰে যায় নেকি চোৱা 1 ৰ লগত 2 যোগ কৰিলে 3 9 3 12 12ক 3 হন যায় গতিকে 3 ৰে যাব
কিমান হ'ব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 3 এতিয়া আকৌ 3 এখন যাব নে 3 আছে 7 3 10 নাযায় গতিকে এটো আকৌ 7 এখন যাব 7 4 গুণ 28 7 9 গুণ 63 7 7 গুণ 49 এতিয়া তোমালোকে ইয়াতে চোৱা 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 7 তোমালোকৰ পূৰ্ণখন হ'বলৈ হলে একাটা সংখ্যাকে কেইবাৰ থাকিব লাগে 3 বাৰ থাকিব লাগে ইয়াতে এটা 3 শৰ্ট হৈ আছে গতিকে আৰু এটা 3 এটা যদি আমি ইয়াত পূৰণ কৰি দিওঁ তেতিয়া পূৰ্ণঘন হৈ গুচি যাব গতিকে আমি পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো কি হ'ব 3 ছাত্ৰজনে ভুলত উত্তৰ দিলে এতিয়া তোমালোকে উত্তৰটো ক'ত মাৰিব লাগিব 30 নম্বৰ 3ত মাৰিব লাগিব নহয়নে বাৰু তাৰ পিছত তোমালোকে চোৱা 31ত আমি কোনটো উত্তৰ শুদ্ধ হ'ব তলৰ কোনটো উক্তি সদিশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব সদিশ ত্ৰিভুজটো কিছুমান নিয়ম মানি চলে তোমালোকে জানা ত্ৰিভুজৰ কালি সমান সদিশ ত্ৰিভুজৰ কালি সমান নহবও পাৰে কাৰণ সদিশ মানে সমান নহয় সদিশ মানে দেখিবলৈ একেটোহে সদিশ এটো যেনিবা সমবাহু ত্ৰিভুজ ইয়াৰ বাহু 4 4 4 এটো যদি তোমাৰ ডাঙৰকৈ আঁকিলো 6 6 6 দেখিবলৈ সদিশ হল গতিকে সমান কবা হ'ব পৰিসীমা সমান নহয় কাৰণ ইয়াৰ বাহু তিনটা যোগফল ইয়াৰ বাহু তিনটা যোগফলটো কেতিয়াও সমান নহয় সিহঁতৰ অনুৰূপ কোণবোৰ সমান এইটো বৰ দৰকাৰী কথা সদিশ ত্ৰিভুজৰ সদায় অনুৰূপ কোণবোৰ সমান গতিকে আমি 31ৰ কোট শুদ্ধ উত্তৰটো দিব লাগিব আৰু অনুৰূপ বাহুবোৰ সমানুপাতিক হয় ইয়াত বাহুবোৰ সমান বুলি কৈছে আসলে সমানুপাতিক শব্দ থকালে এটো শুদ্ধ হলহেতেন কিন্তু দুটা শুদ্ধটো নিদিয়ে যেহেতু গতিকে এটো তোমালোকৰ অনুৰূপ বাহুবোৰ সমান শব্দটো যি সকলে সমানুপাতিক শব্দটো পাহৰি গৈছে হয়তো তেওঁলোকে ইয়াতো মাৰি দিবলৈ আছে এতিয়া তোমালোকে এটো কথা ভালকে মন কৰিবা 31ৰ তাৰ পিছত তোমাৰ চোৱা মধ্যবিন্দুৰ স্থানাংক তোমালোকক উলিয়াব দিছে মধ্যবিন্দুৰ স্থানাংক উলিয়াবলৈ বহুতেই ভাল ইয়াতে দিয়া আছে 2 - 1 আৰু 6 3 হয় না মধ্যবিন্দু উলিয়াবলৈ হলে কি কৰিব লাগে চোৱা ইয়াৰ প্ৰথমটো যোগ কৰিবা 2 + 6 তাৰ পিছত 2 ৰে হৰণ কৰিবা ইয়াৰ প্ৰথমটো মানে সেকেন্ডটো যোগ কৰি 2 ৰে হৰণ কৰিবা হৰণ কৰাৰ পিছত যিটো উত্তৰ ওলাই সেইটোৱে তোমালোকৰ উত্তৰ এইটো 8ক 2 ৰে হৰণ কৰিম 3 পাই গলে 2 ৰে হৰণ কৰিম 2 ৰে 8ক হৰণ কৰিলে 4 2 ৰে 2 হৰণ কৰিলে গতিকে 41 গতিকে আনসাৰটো ছাত্ৰজনে শুদ্ধ ঠাইত উত্তৰটো মাৰিবলৈ সক্ষম হৈছে তাৰ পিছত আহি গল 33 নম্বৰটো চোৱা 33 নম্বৰটো তোমালোকক কি দিছে যে sin θ cos θ সমান কি দিয়া আছে sin θ আৰু cos θ ৰ যোগফলটো 4/3 বুলি দিয়া আছে এটা তোমাক কৈছে যে sin θ * cos θ কি হ'ব এইটো তোমালোকক উলিয়াবলৈ কৈছে ওলাব তোমালোকে চিন্তা কৰিব নালাগে এনেকুৱা অংকবিলাক সাধাৰণতে কি কয় দুইফালে হোল স্কয়াৰ কৰিব লাগে sin θ + cos θ হোল স্কয়াৰ 4/3 হোল স্কয়াৰ আৰু এটো a + b হোল স্কয়াৰ ফৰ্মুলা তোমালোকে জানাই a স্কয়াৰ b স্কয়াৰ টুৱাইস ab হয়নে বাৰু a স্কয়াৰ তাৰ মানে sin স্কয়াৰ b স্কয়াৰ cos স্কয়াৰ টুৱাইস ab 2 sin θ cos θ এফালে ব্ৰ্যাকেটটো খুলিলে 16 হ'ব তলত 9 হ'ব এইটো এটা সূত্ৰ হয় sin স্কয়াৰ θ cos স্কয়াৰ θ সদায় 1 হয় 2 sin θ cos θ = হ'ব 16/9 1 টো ইফালে লৈ যোৱা 2 sin θ cos θ = 16/9 - 1 2 sin θ cos θ চোৱা ছাত্ৰছাত্ৰীসকল অংকবোৰ কিন্তু অকমান কৰিব লগা হৈছে মুখতে এইবোৰ উত্তৰ নোৱাৰিবা গতিকে এটো 16 টো আছে ন গতিকে 9 * 9 16 নগল 7 হ'ব এটা এই দুইটো উতৰাব লাগিব তেতিয়া আমি sin θ cos θ টো পাম কৈছে নহয় sin θ cos θ মান লাগে এই দুইটো এটা ক'ত যাব এই দুইটো হৰৰ লগত পূৰণ হ'ব হৰ কোন আছে 9 9 2 18 গতিকে 7/18 তে 7/18 তোমালোকৰ সিট থাকিব ছাত্ৰজনে অৱশ্যে ইয়াতে কোনো শুদ্ধ উত্তৰ মৰা মই নেদেখিলো তাৰ পিছত ছাত্ৰছাত্ৰীসকল নেক্সট প্ৰশ্নটো আহিছে 34 অংকটো দেখাত বহুত ডাঙৰ যেন লাগিছে নহয় বাৰু কিন্তু ডাঙৰ নহয় বহুত সহজ প্ৰশ্ন চোৱা এতিয়া তোমালোকে এইটো এটা চতুৰ্ভুজ বুলি গণ্য কৰিব পাৰা OAPB এটা এটা চতুৰ্ভুজ হয় না এটো শিলা বুলিও ক'ব পাৰা শিলাবিলাকৰ সাধাৰণতে ওচৰা-ওচৰি বাহুবোৰ সমান হয় হয় না এইটো লগত এইটো সমান হয় বাজি হওক গতে এইডাল ইয়ালে লম্ব হৈছে স্পৰ্শক হ'বলে লম্ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী 90 90 180 হয় না 180 লগত আকৌ 50 যদি তুমি যোগ কৰি দিয়া কিমান হ'ব 230 হা 230 এটা 230 গোটে চতুৰ্ভুজটো থাকেহে 360 গতিকে আমি কিমান পালো 130 পাই গলো গতিকে 130 মানে এটো 130 হ'ব হয় না আৰু এটো সমুখা সমুখিকে সম্পূৰকো হয় মানে এটো কোনে যোগফল সদায় 180 হয় হা গতিকে এটো 130 হ'ল তে এই দুটা বাহু তোমালকৰ সমান
সমান হ'লে এইটো সমদ্বিবাহুত ইউজ হ'ব এইটো যদি 130 হ'ল গতিকে আমাৰ থাকিলে কি এই গোটেই ত্ৰিভুজটোত থাকিলে তোমাৰ 180ৰে 130 পালো 50 থাকিলে তে 50 ডিগ্ৰী কোনটোকে দুটা ভাগত ভগাই দিলে এইটো 25 হ'ব এইটো 25 হ'ব গতিকে আমি এইটো 25 টো পাইছো বাৰু আৰু কোবাত 25 পাও নেকি চোৱা 90 পা 65 মাইনাস কৰিলেও 25 পায় তোমালোকক কিমান ভুল লগাবৰ কাৰণে কিমান বুদ্ধি পাতিছে দেখিছা না 90 পা 65 বিক কৰিলেও 25 পায় গতিকে 1 এ 4 এ শুদ্ধ হ'ব গতিকে 1 আৰু 4 আমি ক'ত পাম গতিকে a তে উত্তৰটো পাম গতিকে 1 আৰু 4 উত্তৰটো 8 হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় প্ৰশ্নটো ধৰিব পাৰিছা এতিয়া আমি নেক্সট প্ৰশ্ন আহি যাও 35 ৰ পৰা প্ৰশ্ন নম্বৰ তোমালোকক 35 চোৱা সহজ প্ৰশ্নটা কাটিছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো তোমালোকক a বুলি দি আছে আমি নিও সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আমি a বুলিয়ে লিখো সাধাৰণ অন্তৰ আমি d লিখো এহেতি লিখিলে p nতম পদটো চোৱা nতম পদৰ ফৰ্মুলাটো হ'ল a + n - 1 * d আমাৰ ফৰ্মুলাটো এইটো গতিকে আমাৰ n a আছে প্ৰথম পদ a আছে এতিয়া d টো ঠাইত কি লিখিব লাগে p লিখিব লাগে গতে a + n - 1 * p হ'ব লাগে গতিকে আনসাৰটো ছাত্ৰজনে শুদ্ধ ঠাইত দিছে গতিকে উত্তৰটো শুদ্ধ হ'ব মাত্ৰ এটা তথ্য সলনি কৰি দিছে যে আমাৰ d ঠাইত আমাৰ কি বহাব লাগে সাধাৰণ অন্তৰ p বহল কাৰণ d টোৱে সাধাৰণ অন্তৰ বুজাইছে p টোৱে সাধাৰণ অন্তৰ বুজাইছে তাৰ পিছত তোমালোকৰ আহিলে 36 নম্বৰটো এটা চোৱা 36 নম্বৰ প্ৰশ্নটো তোমালোকৰ বুকৰ অনুশীলনী 12.1 অনুশীলনী প্ৰথম প্ৰশ্নটোকে আহিছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ তোমাক দি থোৱা আছে এটা বৃত্তৰ ব্যাসাৰ্ধ r1 মানে 6 আনটো বৃত্তৰ ব্যাসাৰ্ধ দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া থাকিলে আমি এটাক r1 ধৰো এটাক r2 ধৰো এটা কৈছে বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান আমি এটা বৃত্তৰ পৰিধি যদি twice pi r1 কওঁ নেক্সট টু twice pi r2 কওঁ এই পৰিধি দুটাৰ সমষ্টিটো মানে কি হৈছে এটা নতুনকৈ হোৱা বৃত্তটো ব্যাসাৰ্ধ তাৰ মানে এই দুটা পৰিধি লগ লাগিলে ধৰিলা a2 এই পৰিধিডালৰ দৈৰ্ঘ্যটো আৰু এই বৃত্তটোৰ পৰিধিডালৰ দৈৰ্ঘ্য দুইটা পৰিধি যদি আমি লগ লগাই দিওঁ এই বক্ৰৰেখাডালৰ লগত যদি এইডালো আকৌ জয়েন কৰি দিওঁ নিশ্চয় আকৌ ডাঙৰ এটা হৈ যাব এই ডাঙৰডালৰ তোমাৰ ব্যাসাৰ্ধটো বিচাৰিছে এতিয়া সেই ডাঙৰটোৰ ব্যাসাৰ্ধ আমি যদি কেপিটেল R বুলি ধওঁ এটো twice pi কেপিটেল R বুলি ধৰিবা এটা twice pi টো যদি কমন লওঁ r1 + r2 এপিনে twice pi r হ'ব twice pi কাটি দিয়া r1 মানে 6 r2 মানে তোমালোকৰ কিমান আছিল ইয়াতে ৰবা চাই লৈছো 8 গতিকে কেপিটেল R 8 14 গতিকে উত্তৰটো আমি 14 বুলি পাম এতিয়া 14 ক'ত আছে বাৰু ছাত্ৰজনে 10ত মাৰিলে একচুয়ালি আনসাৰটো তোমালোকৰ কি হ'ব 14ত হ'ব দেই এতিয়া তোমালোকৰ আনসাৰটো নিশ্চয় বুজি পাইছা 36ৰ তাৰ পিছত এতিয়া আহি গ'ল এটা গোলকৰ আয়তন পৃষ্ঠকালি এটা গোলকৰ আয়তনৰ পৃষ্ঠকালি সাংখিকভাৱে সমান গোলকৰ আয়তনৰ ফৰ্মুলাটো 4/3 pi r³ পৃষ্ঠকালিৰ ফৰ্মুলাটো pi r² সাংখিকভাৱে সমান বুলি কৈছে সমান চিন দি দিছো এইফালৰ চাৰি এটা কাটি দিয়া এইফালৰ পাই এটা কাটি দিয়া এইফালে আমাৰ কি থাকিলে r³ আৰু তলত থাকিলে 3 এটা এইপিনে থাকিলে r² এটা ঠিক আছে এটা তুমি কি কৰিবা বৰ্গগুণন মাৰি দিয়া r³ = 3r² এতিয়া তুমি r³ টো এনেকৈ লিখিব পাৰা r² * r হয় না তেতিয়াটো r³ এ হ'ব 3r² আকৌ r² কাটি দিয়া গতে r = 3 ছাত্ৰ-ছাত্ৰীসকল ৰেডিয়াছৰ মান তোমালোকে কিমান পালা 3 পালা ছাত্ৰজনে 6ত উত্তৰ দিলে একচুয়ালি উত্তৰটো কিমান হ'ব লাগিছিল 3 হ'ব লাগিছিল গতিকে 37ৰ আনসাৰটো তোমালোকৰ 3 হ'ব দেই গতিকে আনসাৰটো আমি 8 বিচাৰি পাম তাবা 38 নম্বৰটো তোমালোকক সুধিছে যে প্ৰথম 8টা মৌলিক সংখ্যা চোৱা মৌলিক সংখ্যা প্ৰথম চিনি পাব লাগিব মৌলিক সংখ্যা প্ৰথম মৌলিকটো 2 নেক্সট মৌলিক সংখ্যাটো 3 হয়নে নেক্সট মৌলিক সংখ্যাটো 5 তাৰ পিছতো 7 পৰা গৈ একদম 11 পৰা 13 13 পৰা 17 টোটাল 8টা বুলি কৈছে নহয় 1 2 3 4 5 6 7 8 তাৰ মানে 19 এইগিটা প্ৰথম 8টা মৌলিক সংখ্যা দেই এটা মৌলিক সংখ্যা চিনি পোৱা সকলৰ কাৰণে দিগদাৰি নাই এটা মধ্যমা বুলি কৈছে ভালকৈ মৰকা মধ্যমা আৰু মধ্যমা সংখ্যাটো কি এটাকৈ সৰুটো 2 এবোৰ তোমালোকৰ এসেন্ডিং অৰ্ডাৰ মানে ঊৰ্ধ্বক্ৰমত সৰু পৰা ডাঙৰলৈ সজাই দিব লাগে সজাই মই লৈছো এই পাততে খেলিমেলিকে পতা নাই এটা সিৰিয়ালি এফালৰ পৰা পাতি গৈছো গতিকে 2 আৰু 19ৰ মাজতে উত্তৰটো ওলাব মধ্যমাই হওক বহুলকে হওক সৰু মানটো আৰু ডাঙৰ মানটোৰ মাজৰে উত্তৰটো হয় এটা মই কেনেকৈ উলিয়াম চাবা এইফালৰ এটা কাটিলো 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 এইফালে শেষত এই দুটা কাটি নেপেলাবা
কিয় নাপালাবা যদি কাটি পেলাওঁ আমি উত্তৰেই নাপাম দেখোন আমি যি দুটা সংখ্যা বাছি থাকিলে সেই সংখ্যা দুটা তুমি প্লাছ কৰিবা প্লাছ কৰি দুটা থকা কাৰণে 2 ৰে হৰণ কৰি দিবা 11 7 18 2 ৰে হৰণ কৰিলো 9 গতিকে তোমাৰ আনসাৰটো ক'ত ওলাব বি টো ওলাব গতিকে এইটো ধৰণে তোমালোকৰ আনসাৰটো সহজে কৰিব পাৰা আৰু বেলেগ বেলেগ মেথড ধেৰ আছে মই তোমালোকক সহজে এনেকৈ কৰিবলৈ ক'লো ঠিক আছে 38 টো তোমালোকৰ হৈ গ'ল 39 টো তোমালোকে চোৱা ইয়াতে কৈছে সম্ভাৱিতা PE তোমালোকে এটা কথা জানা PE বাৰ মানে সম্ভাৱিতা হয় সম্ভাৱিতা নহয় দুইটাৰে যোগফল 1 হয় গতিকে আমাৰ হোৱাটো দিলে 0.11 এতিয়া নোহোৱাটো তুমি উলিয়াই দিব লাগে PE বাৰ গতিকে কি কৰিবা PE বাৰৰ মান উলিয়াবলৈ হলে PE বাৰৰ মান উলিয়াবলৈ হলে কি কৰিবা 1 পৰা এটো 0.11 মাইনাস কৰিবা কেনেকৈ কৰিবা গতিকে 1 বুলি কওঁতে 1.00 বুলি পাতিবা আগৰ 0.11 ইয়া আগৰ 0 টো আমি দি লওঁ 9 = 8 গতিকে 0.89 ক'ত আছে নিশ্চয় সিট আছে গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো পাই গলা 40 নম্বৰ প্ৰশ্নটো বৰ ডাঙৰ প্ৰশ্ন এটা তোমালোকক দি দিছে একচুয়ালি ইয়াত ভয় কৰিবলগীয়া কথা একো নাই তোমালোকে ছবি এটা আকোতে প্ৰথমতে কি কৰা বাৰু এই ৰেখাডাল মাৰা এই ৰেখাডাল যদি তুমি মাৰা হেতু কোড আছে প্ৰথমতে আমি এবি ৰেখাডাল টানিলো বুলিটো লিখিব লাগিব সোৱা কোড আছে 6 নম্বৰত আছে গতিকে 6 নম্বৰটো ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে কিন্তু কোনটো শুদ্ধ হ'ব প্ৰথমতে চাই লবা তাবা সেই ৰেখাডাল যেতিয়া তুমি মাৰি দিলা তাৰছত নেক্সট এডাল মাৰিছিলা ax ৰশ্মি আকিছা এই বিন্দুত 6 পিছত তোমালোকৰ কি আহি যাব 1 আহি যাব দেই 6 পিছত নেক্সট কি আহি যাব 1 আহি যাব অলপ খুব সাৱধানে মন কৰিবা মই এটো লিখি লিখি গৈ আছো 6 পিছত 1 আহি যাব তে দুটা কাম হৈ গল তাৰ পিছত সেইডাল মৰাৰ পিছত সেইডালটো ভাগ ভাগ কৰিব লাগিব তাৰ পিছত তোমালোকৰ কি আহি যাব এই 4 টো আহি যাব তোমালোকৰ কি আহি যাব 4 টো আহি যাব তোমালোকৰ এটো আহি যাব এই ৰেখাডাল খণ্ড খণ্ড কৰিব লাগিব তাৰ পিছত নেক্সট আমি কি কৰিম নেক্সট কৰিম আমি এই যেতিয়া খণ্ড খণ্ড কৰি 7টা ভাগ কৰিলো এই 7 নম্বৰ ভাগটোৰ লগত এই বি টো জয়েন কৰি দিব লাগিব হেতু তোমালোকৰ কোড আহিব 3 নম্বৰত আহিব ঠিক আছে তেতিয়া এ ডালৰ প্যাৰেলালি A3 মাজেদি এডাল মাৰিব লাগিব গতিকে এটো তোমালোকৰ কোড আহিব 2 টা আহিব আৰু লাষ্টত কি হ'লগে তোমালোকে গম পাইছা ৰেখাডাল 5 নম্বৰত ভাগ হৈ গুচি গল গতিকে ভালকে মন কৰাচোন এটো কোড ওলাব 614 নিশ্চয় এতে আনসাৰটো পাবা গতিকে হেকাৰণে মানুহে স্টেপস অফ কনস্ট্ৰাকচন মানে অঙ্কন প্ৰণালীত কোনটো পিছত কোনটো কৰিছো সিৰিয়ালি মনত ৰাখিব লাগে আৰু সেই কথাটো যিসকলে জানে যে প্ৰথম এডাল মাৰিম তাৰছত এই ৰেখাডাল কৰিম এই ৰেখাডালক ভাগ ভাগ কৰিম ভাগ কৰি এটো জয়েন কৰিম আকৌ এডালৰ সমান্তৰালকে এডাল আকিম আৰু ভাগ কৰাৰ লগে লগে AC আৰু BC টো 3:4 ভাগ হৈ গুচি যাব গতিকে যিসকলে পৰ্যায়ক্ৰমে সজাই পেলাই ইয়াত লিখিব পাৰিছে মানে এইটো শুদ্ধ চিন মাৰিছা তাৰ তেওঁলোকৰ উত্তৰটো শুদ্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া 40টা প্ৰশ্নৰ সমাধান ইতিমধ্যে সমাপ্ত কৰিলো আৰু নেক্সট 5টা প্ৰশ্নৰ উত্তৰ দি পেলাই তোমালোকক 45টা MCQ মই সম্পূৰ্ণ কৰি দিম এবাৰ আহো তোমালোকৰ 41 নম্বৰ প্ৰশ্নটো মানে প্ৰশ্নৰ এবাৰ তোমালোকৰ গম পাইছা উক্তিৰ থকা প্ৰশ্ন আটাইতকৈ বেছিকৈ আহিছে আনকি বছৰ এটা বা দুটা ম্যাক্সিমাম থাকে এবাৰ তোমালোকৰ কিন্তু প্ৰশ্নৰ টাইপটো বহুত হলালে এতিয়া চোৱা 7 * 2 + 3 এটা যৌগিক সংখ্যা হয়নে নহয় আমি চাও কাৰণ যৌগিক সংখ্যাবিলাকক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো 7 * 2 = 14 14 * 3 = 17 17 এটা মৌলিক সংখ্যা হয় ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি 17 * 1 আৰু যৌগিক সংখ্যাবিলাকক কি কৰিব পাৰি যে মানে দুটাতকৈ উৎপাদক বেছি হয় ইয়াতো 17 টো নিজে আছে আৰু এক এটা আছে গতিকে এটা মৌলিক সংখ্যা গতিকে যৌগিক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি গতিকে 17 টো যৌগিক সংখ্যা কেতিয়া হ'ব নহয় এটো আসলে মৌলিক সংখ্যা এটো আমাৰ ফলছ হয় একচুয়ালি তাপা কৈছে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যা ঘাতৰ পূৰণফল হিচাপে লিখিব পাৰি এটো সঁচা কথা এটো এটা মৌলিক উপপাদ্যই হয় তোমালোকৰ যে যিমানবোৰ যৌগিক সংখ্যা আছে সাপোজ 18 টা যৌগিক সংখ্যা আমি কিয়া মৌলিক সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰো 2 * 18 3 * 3 * 9 এই মৌলিক সংখ্যা হিচাপে দেখুৱা নাই জানো নিশ্চয় পাৰগত এটা সঁচা কথাই কৈছে যদি সঁচা কথা কৈছে এটো তোমালোকৰ ট্ৰু হ'ব ঠিক আছে এটা আমি 41 নম্বৰটো তেনেহলে শুদ্ধ উত্তৰ কোনটো হ'ব যে একটো সত্য মানে শুদ্ধ আৰু দুইটো শুদ্ধ এই ডি টো হ'ব গতিকে প্ৰথমটো
কি হ'ব অশুদ্ধ এটো মই কৈ দিছো ফলস আৰু পিছৰটো শুদ্ধ গতিকে শুদ্ধ উত্তৰটো আমি ইয়াতে দুইটাই শুদ্ধ দিছে দুইটাই শুদ্ধ দিছে প্ৰথমটো শুদ্ধ দিছে গতিকে নহব গতিকে আমাৰ ডি টোহে শুদ্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকল আহি আমি এটা 42 নম্বৰ প্ৰশ্নটো পাইছো আৰু 42 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি আছে চোৱা ইয়াতে কৈছে যে এই শূন্য দুটাৰ যোগফল এটো বুলি কৈছে যদি শূন্য দুটাৰ যোগফল এটো হয় তে k মান -2 হ'ব গটা অংকটো কৰি চালে k মান -2 ওলাই নাই আমি চাও আমাৰ বহুপদটো আছে 3x² kx + 5 আচ্ছা শূন্য দুটাৰ যোগফল আমি এটা পাইছো -b/a আৰু -b/a ভ্যালু কিমান হ'ব 2/3 হ্যাঁ তোমালোকে গম পাইছিলা যে আলফা + বিটা = -b/a হয় না নহয় এই শূন্য দুটাৰ যেটো যোগফল এই যোগফলটো তোমালোকক কি বাই দিছে 2/3 দিছে এটা মানে 2/3 মানে -b/a b টো কি হ'ব এটা b টো তোমালোকৰ জিলিকি আছে যে b মানটো কি হ'ব ইয়াতে k হ'ব গতিকে -k a মানে তোমালোকৰ এই প্ৰথমটো 3 2/3 3 কটা গল গতিকে -k = 2 হল কিন্তু মাইনাস ইনটু k ৰ পৰা আঁতৰাই 2 লে দি দিবা কাৰণ সংখ্যাবিলাক হে পজিটিভ নেগেটিভ হ'ব পাৰে আখৰ আমাৰ এলফাবেট বিলাক পজিটিভ নেগেটিভ বা চলক বিলাক নেগেটিভ নিদিয়ে গতিকে k মান 2 গতিকে এটো তোমালোক কিন্তু সঁচা কথা কৈছে এটো এটা ট্ৰু এটা চোৱা ax² bx + c শূন্যতাৰ পূৰ্ণফল c/a এটো সঁচা কথাই লিখিছে যে বহুপদৰ শূন্যতাৰ পূৰ্ণফল c/a এতিয়া তোমালোকে চোৱা প্ৰশ্নটো সুধিছে কি এটোটো আমাৰ সঁচা কথাই পাইছে এতিয়া আমাৰ উত্তৰটো দিওতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই উক্তি এ যুক্তি আৰ দুইটাই সত্য সঁচা কথা আৰ মানে যেটো কাৰণ দিছে এৰ শুদ্ধ ব্যাখ্যা কাৰণ এটো পূৰণফলৰ কথা কৈছে এটো যোগফলৰ কথা কৈছে এটো শুদ্ধ ব্যাখ্যা কেতিয়াও হ'ব নোৱাৰে উক্তি এ আৰু উক্তি আৰ দুইটাই সত্য এটো ঠিক আছে কিন্তু আৰ টোৱে মানে যেটো আমাৰ ৰিজন দিছে কাৰণ দিছে এৰ শুদ্ধ ব্যাখ্যা নহয় একচুয়ালি তোমালোকৰ আনসাৰটো বি টোৱে কাৰণ এটো পূৰণফলৰ কথা কৈছে আৰু যোগফলৰ কথা কৈছে তে পূৰণফলে যোগফলৰটো কেতিয়াও ইন্ডিকেট নকৰে তে ছাত্ৰ-ছাত্ৰীসকল যিসকলে বিট মাৰিছা তেওঁলোকৰ শুদ্ধ উত্তৰটো হ'ব নেক্সট তোমালোকৰ আহিলে কে নম্বৰ 43 নম্বৰ চোৱা 43 নম্বৰ মই প্ৰশ্নটো তোমালোকক দেখাই দিছো এটা সকলো বৰ্গই সদিশ সঁচা কথা বৰ্গ সৰুৱে হওক বা ডাঙৰ হওক বাহুবিলাকৰ অনুপাতবিলাক সদায় একে থাকিব আৰু বৰ্গকোণটো সদায় 90 ডিগ্ৰী গতিকে এটা তোমালোকৰ এটা ট্ৰু ষ্টেটমেন্ট হয় সঁচা উক্তি সমান সংখ্যক বাহু থকা ধৰিলা চতুৰ্ভুজলে চতুৰ্ভুজ পঞ্চভুজলে পঞ্চভুজ এনেকুৱা ধৰণৰ কথাবোৰ কৈছে সদিশ হ'ব হেবিলাকো সদিশ হ'ব অনুৰূপ কোণবোৰ সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান চোৱা অনুৰূপ বাহু সমান কেতিয়াও নহয় অনুৰূপ বাহু সদায় সমান তোমালোকে অনুৰূপ বাহু শব্দটো থাকিলে লগত জানিবা সমানুপাতিক শব্দটো থাকিব লাগে হা বাহুৰ ক্ষেত্ৰত সমানুপাতিক আৰু কোণৰ ক্ষেত্ৰত অনুৰূপ কোণবোৰ সমান হয় গতিকে এটো এটা ফলস ষ্টেটমেন্ট হয় ঠিক আছে এটা ফলস ষ্টেটমেন্ট হয় যদি আমি কি লিখিম প্ৰথমটো শুদ্ধ a শুদ্ধ b অশুদ্ধ তাৰ মানে আমি এটা সত্য দিছে গতিকে a সত্য বি অসত্য গতিকে আনসাৰটো আমি এ টিক মাৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় ধৰিব পাৰিছা তাৰ পিছত তোমালোকৰ দিলে শেষৰ যেটো দ্বিঘাত সমীকৰণৰ ফৰ্মুলাটো কোনে নাজানে বাৰু হা x = কি আছিল -b ± √b² - 4ac / 2ic এটোকে তুমি ভাগ কৰি যদি লিখা এনেকেও লিখিব পাৰা -b/2ic ± √b² - 4ac / 2ic এনেকে দুটা পাৰ্ট কৰি লিখি সংযোগ ঘটালেও এটোকে হ'ব গতে এই বস্তুটোকে তুমি চোৱা ক'ত তেনেকে লিখা আছে হেতুৱে তোমালোকৰ উত্তৰ হ'ব গতিকে আমি আনসাৰটো চাও গতিকে আনসাৰটো তোমালোকৰ এটোতে দিয়া আছে গতিকে এটোৱে তোমালোকৰ শুদ্ধ উত্তৰ দেই তোমালোকৰ শুদ্ধ উত্তৰ এটো হ'ব তলত 2ic থাকে হা গতিকে 2ic থাকে এটা 2ic দুটা থাকিলে আমি এটা লিখিলেও হ'ব যদি আমি একেলগে লিখো এতিয়া গতিকে শুদ্ধ উত্তৰটো আমি পাই গলো আৰু শেষৰটো প্ৰশ্ন একদম পানী প্ৰশ্ন এটা তোমালোকক দি দিলে আৰু এনেকুৱা প্ৰশ্ন মই অৱশ্যে ভিডিও বনাওতে বহুত কিটা এনেকুৱা বেলেগ ধৰণৰ প্ৰশ্ন দিছিলো এইবোৰ তোমালোকৰ দুই এটা কমন প্ৰশ্ন আহিছে এটা চোৱা n² n+1² মানে কিমানটা স্বাভাৱিক সংখ্যা আছে তোমালোকে এই n আৰু n+1 দুটা ওচৰাচৰি সংখ্যা দিয়ে সদায় n আৰু n+1 মাজত কোনটো সৰু হেতু চাবা নিশ্চয় n টো সৰু আৰু সৰু সংখ্যাটোক 2 ৰে পূৰণ কৰি দিব লাগে গতিকে 2ic তাৰ ছাত্ৰজনে ভুল কৰিলে একচুয়ালি গতিকে উত্তৰটো তোমালোকৰ কি হ'ব লাগে 2ic হ'ব লাগে গতিকে 45টা প্ৰশ্নৰ সমাধান তোমালোকে দিলো তোমালোকে প্ৰশ্নবোৰ নিজৰ প্ৰশ্ন কাকতৰ লগত মিলাই চাবাচোন কাৰণ তোমালোকৰ বেলেগ সিৰিজ থাকিলেও
তোমালোকৰ অসুবিধা একো নাই কিন্তু প্ৰশ্ন একেখিনিয়ে কিন্তু কোনোবা এটা প্ৰশ্ন ধৰি লোৱা 10ত থাকিলে কোনোবাটো গৈ পেলাই 20ত থাকিলে কথাটো সেইটোহে হ'ব বাকি প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ একে থাকিব এটা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ কাম আমি ইমানতে সামৰণি মাৰিলোঁ